Dear students, আজিৰ ক্লাছত আমি ক্লাছ 9 সায়েন্সৰ লেসন নম্বৰ 3 টো চাম। ইয়াৰ নামটো আছে অণু আৰু পৰমাণু। অণু আৰু পৰমাণু মানে কি বস্তু? এটমস। অণু মানে কি? এটমস এন্ড পৰমাণু মানে কি? মলিকিউলস। ঠিকে আছে? এইটো লেসন টোটালি আমি লেসনত এটমস এন্ড মলিকিউলসৰ ওপৰতে মানে ডিসকাশন কৰা যাব। ঠিক আছে? অণু আৰু পৰমাণুৰ ওপৰতে আমাৰ আলোচনা কৰা হ'ব। ইয়াতে অলপ গাণিতিক বস্তু মানে পাম, ইয়াতে ম্যাথমেটিক্যাল কোৱেশ্চন সলভ কৰিব লাগিব। ঠিক আছে? ইয়াতে ফাৰ্স্ট আহি যাব, ইয়াতে আপোনালোকে ৰাসায়নিক সংযোগৰ বিধিসমূহবিলাক পাব। ইয়াতে লজ অফ কেমিকেল কম্বিনেশ্যন কি লজ আছে, ভৰৰ নিত্যতা বিধি আছে, ল অফ কনজাৰ্ভেশ্যন অফ মাছ। ইয়াতে বেছি মই ডিছকাছ নকৰোঁ, কাৰণ এইবিলাক বস্তু আকৌ মই যেতিয়া কুৱেশ্যন কৰাম তাতে আপোনালোকৰ ডিছকাশ্যন হৈয়ে যাব। ঠিক আছে? তাৰপিছত আপোনাৰ থাকিব স্থিৰ অনুপাত বিধি। অ'কে, ইয়াতে আপোনাৰ দিয়াই আছে এটা ৰাসায়নিক যুগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে থাকে। অ'কে, আৰু ইয়াতে এইখিনি গোটেইখিনি কথা কোৱাৰ এইবিলাক চাওকচোন, আপোনাৰ পষ্টুলেটছ, এইবিলাক পষ্টুলেটছ আছে, এইবিলাক জানিব লাগিব আপোনালোকে। আৰু ইয়াতে এটা পিকচাৰ আছে, এই মানুহজনৰ তেওঁৰ নামটো কি আছিল? জন ডাল্টন। অ'কে, সেই ডাল্টন থিয়ৰী বুলি এটা আছে, আপোনালোকে পাব ইয়াতে। সেই জন ডাল্টনে কি কৰিছিল? এই এটমিক থিয়ৰী মানে পৰমাণুবাদটো মানে কনচেপ্টটো যি আছে তেওঁ আগবঢ়াইছিল। ঠিক আছে? আৰু সেইটো ভিত্তি কৰিবলৈ কেইটামান ইয়াতে পইণ্টছ জানিব লগা, যেনেকৈ সকলো পদাৰ্থ পৰমাণু নামত অতি ক্ষুদ্ৰ কণাৰে গঠিত হয়। এনেকৈ বহুত কেইটামান পইণ্টছ আছে, চাব আপোনালোকে। মই ডাইৰেক্টলি যদি কুৱেশ্যন আনচাৰ কৰিম, এইবিলাক আমাৰ গোটেই পইণ্টছ এনেই কভাৰ হৈ যাব তাতে। ঠিক আছে? যদি ডাইৰেক্টলি মই কুৱেশ্যন আনচাৰত আহোঁ, প্ৰথম কুৱেশ্যনটো ইয়াতে দিয়া আছে, বিক্ৰিয়া এটাত 5.3 গ্ৰাম ছডিয়াম কাৰ্বনেট নহয় আৰু 6 গ্ৰাম ইথাইনিক এচিড সৈতে বিক্ৰিয়া কৰা হ'ল। এতিয়া উৎপাদিত দ্ৰব্যবোৰ হৈছে কিনো 2.2 গ্ৰাম কাৰ্বন ডাইঅক্সাইড গেছ। ঠিক আছে? আৰু পেজ নম্বৰ 33 চাবচোন। এতিয়া এইখিনি কাৰ্বন ডাইঅক্সাইড আপোনাৰ হ'ল কিমান? 2.2 অ'কে গ্ৰাম। পানীটো হ'ল 0.9 গ্ৰাম। 8.2 গ্ৰাম হ'ল ছডিয়াম ইথাইনেট। এতিয়া দেখুৱাব লাগে যে ফলাফলবোৰ ভৰৰ নিত্যতা সূত্ৰ অনুযায়ী হৈছে। এইটো হ'ল আপোনাৰ বিক্ৰিয়া, ছডিয়াম কাৰ্বনেট প্লাছ ইথাইনিক এচিড কিমান হ'ব, কি মানে সৃষ্টি কৰিব? ছডিয়াম ইথাইনেট আৰু কাৰ্বন ডাইঅক্সাইড আৰু পানী। ঠিক আছে? এইটো বস্তু দেখুৱাব দিছে আমাৰ। এতিয়া মই কুৱেশ্যন সলভ কৰিম, বাট ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম ডিউটি এণ্ড অল ষ্টাৰ্ট দ্য ক্লাছ। অ'কে, গতিকে এইটো কুৱেশ্যন চাওকচোন আপোনাৰ। ইয়াতে কি কৈছে? ছডিয়াম কাৰ্বনেট। ইয়াতে ফৰ্মুলা দিয়া আছে, ইয়াতে ফৰ্মুলাটো দিয়া আছে কিমান? ছডিয়াম কাৰ্বনেট। ইয়াৰে লগত যেতিয়া ইথাইনিক এচিড যোগ কৰা হ'ল, বিক্ৰিয়া কৰা হ'ল, কি সৃষ্টি হ'ল? ছডিয়াম ইথাইনেট। ঠিক আছে? আৰু কাৰ্বন ডাইঅক্সাইড আৰু পানী। ইয়াতে চাওকচোন, আপোনাৰ ছডিয়াম কাৰ্বনেটৰ ভৰ দিয়া আছে কিমান? 5.3। এইটো হ'ল 5.3 গ্ৰাম। ঠিক আছে? ইথাইনেট ক'ত গ'ল আপোনাৰ? ইথাইনিক এচিড ইয়াৰে দিয়া আছে 6 গ্ৰাম। ঠিক আছে? এইটো হ'ল 6। এইটো যোগ কৰিলে কিমান হ'ব নো? চাওকচোন আপোনালোকে। 5.3 প্লাছ 6। আপোনাক দেখুৱাই দিওঁ ইয়াতে কৰি পেলাই। 5.3 প্লাছ 6 কৰিলোঁ, একো নাই মানে 0 দিলোঁ, 3.03 হ'ব। 5 প্লাছ 6 কিমান হ'ব? 11। গতিকে মোৰ ইফালে কিমান থাকি গ'ল? 11.3 গ্ৰাম। ঠিক আছে? এইফালে থাকি গ'ল। অ'কে, আৰু এইফালে ছডিয়াম ইথাইনেট আছে, ইয়াৰে ভৰ দিয়া আছে কিমাননো? 8.2। অ'কে, আৰু কাৰ্বন ডাইঅক্সাইড দি আছে 2.2 গ্ৰাম আৰু পানী কিমান দিছে? 0.9 গ্ৰাম। এতিয়া এই তিনিটা যোগ কৰি দিয়ক। ঠিক আছে? এইখিনি হ'ল বিক্ৰিয়ক। এইখিনিক আমি কি বুলি ক'ম? বিক্ৰিয়ক, মানে যোনবিলাকে বিক্ৰিয়া কৰিছে। আৰু এইবিলাক কি হ'ব? আপোনাৰ বিক্ৰিয়াজাত, মানে বিক্ৰিয়াৰ পিছত যি প্ৰস্তুত সৃষ্টি হৈছে তাৰে ভৰ। অ'কে, চ' এতিয়া 8.2, 2.2 আৰু 0.9 এই তিনিটা যোগ কৰিম। ঠিক আছে? চ' 8.2 ইয়াতে তলত দেখুৱাই দিওঁ। 8.2, 2.2 আৰু 0.9 এইটো কিমান হ'ব? 2 প্লাছ 4 2 প্লাছ 2 4 and 4 plus 9 কিমান হ'ব? 13 নহয়, 13। চ' এক থাকি গ'ল ওপৰত। 8, 9, 10 plus 1 11, 11.3 হ'ল। আৰু এইফালে দুটা যোগ কৰিছিলোঁ মই, 5.3 plus 6 কিমান হ'ব? 3 and 11, 11.3। মানে মই দুইফালে কিমান পাইছোঁ? 11.3 পাইছোঁ নে নাই? সেইটো বস্তু ইয়াতে দেখুৱাব দিছে, যে বস্তুটো ভৰৰ নিত্যতাটো যে আছে, সেই সূত্ৰটো মানি চলিছে নে নাই, সেইটো বস্তু দেখুৱাব দিছে। কিন্তু মই চাই আছোঁ কি দুটা সমান হৈছে, দুইফালে 11.3 গ্ৰাম হৈছেনে? সেইটো চাওক, ইয়াতে দিয়া ছডিয়াম কাৰ্বনেট ভৰ কিমান? 5.3 গ্ৰাম। ইথাইনিক এচিডৰ গ্ৰাম ভৰ কিমান? 6.0 গ্ৰাম, মানে 6 গ্ৰাম লিখিলেও হ'ব। ঠিক আছে? আৰু এইটো 0.0 মই এইকাৰণে দিছোঁ, কাৰণ ইয়াৰ তলত যোগ কৰিলে আপুনি 0 দিলে যোগ কৰিব আপোনালোকে সহজ পাব। মানে কি দিলোঁ মই? বিক্ৰিয় পদাৰ্থৰ মুঠ ভৰ। ত' তিনিটাৰ দুটা যোগ কৰি দিলে কিমান হৈ যাব? 11.3। 11.3 মই ইয়াতে পাইছোঁ। ঠিক আছে? এইখিনি গ্ৰাম হ'ল। বিক্ৰিয়াৰ পিছত
সোডিয়াম ইথাইনেটৰ ভৰ কিমান হৈ গ'ল 8.2 ঠিক আছে তাৰ মানে সোডিয়াম ইথাইনেট ইয়াতে আছে নে নাই হা ইয়াৰে কিমান ভৰ হৈ গ'ল 8.2 হা আৰু আপোনাৰ কি বুলি কয় কাৰ্বন ডাইঅক্সাইড কিমান আছে 2.2 গ্ৰাম পানীৰ কিমান আছে 0.9 গ্ৰাম এতিয়া এই তিনটা যোগ কৰি দিও এইটো বস্তু আৰু এইটো বস্তু এইটো বিক্ৰিয়াৰ পিছত এইবিলাক বস্তু সৃষ্টি হৈছে ইহঁতক কি বুলি কম বিক্ৰিয়াজাত পদাৰ্থ বুলি কম সো এইবিলাকক মই যোগ কৰি মই আকৌ তিনটা যোগ কৰিলে কিমান পাইছো 11.3 গ্ৰামে পাইছো দুইফালে সমান পাইছো এৰৰ ইফালেও হেই মানে দুইফালে 11.3 গ্ৰাম পাইছো দ্যাট মিন্স what যে বস্তু যিমানে সৃষ্টি হওক নতুবা ভৰ কিন্তু একেই থাকিব ওকে হলনি হৈ নাযায় গতিকে ক'ব পাৰো যে ওপৰৰ বিক্ৰিয়া দ্বাৰা দেখা যায় যে বিক্রিয় পদাৰ্থ মুঠ ভৰ বিক্রিয়া জাতৰ হা পদাৰ্থৰ ভৰৰ সমানে হয় ওকে বিক্রিয়ক আৰু বিক্রিয়া জাত দুইটা পদাৰ্থৰ ভৰ কি হ'ব সমান থাকিব অতএব আমি ক'ব পাৰো যে পৰ্যবেক্ষণটো জড় পদাৰ্থ নিত্যতা সূত্ৰৰ উত্তৰটা নিৰ্ধাৰণ কৰে বা অনুযায়ী হয় ওকে ক্লিয়াৰ হৈছে কথাটো ক্লিয়াৰ এইখিনি দুটা যোগ কৰক 11.3 পাব এই তিনটা যোগ কৰি দিয়ক 11.3 পাব ওকে নেক্সট এতিয়া প্ৰশ্নটো আছে আমাৰ 2 নম্বৰটো হাইড্ৰোজেন আৰু অক্সিজেন 1:8 হা ভৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰে 3 গ্ৰাম হাইড্ৰোজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰৰ অক্সিজেনৰ প্ৰয়োজন হ'ব ঠিক আছে এতিয়া আমি 2 নম্বৰটো চাম এতিয়া চাওকচোন হাইড্ৰোজেন আৰু অক্সিজেন 1:8 হা কিমান ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন কৰিছে তাৰ মানে হাইড্ৰোজেন আৰু অক্সিজেন কি হৈছে লগ লাগিছে পানী সৃষ্টি কৰিবই হয়নে ইহঁতৰ ভৰ কিমান আছে হাইড্ৰোজেন ভৰ আছে 1 আৰু অক্সিজেন ভৰ কিমান আছে 8 ঠিক আছে এতিয়া 3 গ্ৰাম হাইড্ৰোজেনৰ সৈতে সম্পূৰ্ণকৈ বিক্ৰিয়া কৰিবলৈ কিমান ভৰ অক্সিজেন প্ৰয়োজন হ'ব হা সো এটা চাবচোন আপোনালোকে 1 গ্ৰাম হাইড্ৰোজেনৰ কাৰণে হা 1 গ্ৰাম হাইড্ৰোজেনৰ কাৰণে আপোনাৰ কিমান লাগে 8 গ্ৰাম অক্সিজেন লাগে ঠিক আছে ঠিকই আছে গতিকে 3 গ্ৰাম এতে কি কৈছে 3 গ্ৰাম যদি হাইড্ৰোজেন আছে তেনে হলে ইয়াতে অক্সিজেন কিমান লাগিব 8 আছে অলৰেডি নহয় সো এটো কিমান হৈ যাব এই 1 টো তলত নামিব নিলিখলেও হ'ব আৰু এই 3 টো ওপৰত পূৰণ হৈ যাব সো 8 3 গুণ কিমান হৈ যাব 24 গ্ৰাম অক্সিজেন ঠিক আছে অক্সিজেন O2 বুলি বুজায় হাইড্ৰোজেন তো H2 বুলি বুজায় ঠিক আছে সো হাইড্ৰোজেনৰ কাৰণে 1 গ্ৰাম যদি লাগে তেতিয়া 8 গ্ৰাম অক্সিজেন লাগে তে 3 গ্ৰাম যদি হাইড্ৰোজেন লাগিব তেনে অক্সিজেন কিমান লাগিব 24 মানে 3 দি পূৰণ কৰি দিম মই 8ক তেতিয়া হলে মোৰ কিমান হৈ যাব 24 গ্ৰাম অক্সিজেন লাগিব গতিকে সেই কাৰণে 24 গ্ৰাম অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব ঠিক আছে এইখিনি ইয়াতে মই সাইডত কৰি দেখাই দিছো ইয়াতে আপোনাৰ ধুনীয়াকৈ সেন্টেন্সত দি আছে যে 1 গ্ৰাম হাইড্ৰোজেনৰ কাৰণে 8 গ্ৰাম অক্সিজেন গেছৰ লগত বিক্ৰিয়া হয় গতিকে 3 গ্ৰামৰ কাৰণে কি হ'ব 8 3 গুণ 24 24 গ্ৰাম অক্সিজেন দৰকাৰ পৰিব ক্লিয়াৰ নেক্সট চাবচোন আপোনালোকে 3 নম্বৰটো ডাল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল হা সো এটা চাওকচোন ডাল্টনৰ কথা এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ কি অবিভক্ত কণিকা যিবোৰ সৃষ্টিও নহয় ধ্বংসও নহয় ঠিক আছে গতিকে এইটো হল স্বীকাৰ্য সেটা চাওক আপোনালোক অলপ মানে সেই টেকনিক্যাল মিস্টেক হৈছে ঠিক আছে এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ অবিভক্ত কণিকা যিবোৰ সৃষ্টি নহয় ধ্বংসও নহয় হা আৰু এটি হৈছে কিনো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল এটা আপোনাৰ এতে পেজ নম্বৰ 32 এইটো পইণ্ট নম্বৰ 2 চাবচোন ইয়াতে কৈছে যে পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়াই তাৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি হা নিৰ্দিষ্ট মৌল পৰমাণুবোৰ ভৰ আৰু ৰাসায়নিক ধৰ্মবোৰ একেই হৈ থাকে সো এইটো হৈছে ইহঁতৰ কি আপোনাৰ ডাল্টনৰ আপোনাৰ কি বুলি কয় পৰমাণুবাদ ঠিক আছে সো পৰমাণুবাদটো আপোনাৰ যি এটা স্বীকাৰ্য ওলাই দিছিল সূত্ৰটো সেইটো যে এটা ৰাসায়নিক বিক্ৰিয়াত পৰমাণুবোৰ অবিভক্ত কণিকা যিবোৰৰ সৃষ্টিও নহয় হা সেইবোৰ সৃষ্টিও হ'ব নোৱাৰে ধ্বংস কৰিব নোৱাৰে আৰু সেইবোৰ এইটোৱে হৈছে আমাৰ স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল ওকে নেক্সট কোৱেশ্চন নম্বৰ কোৱেশ্চন 4 টো আছে আপোনাৰ 4 নম্বৰ কোৱেশ্চনটো কি দিছিল ইয়াতে ডাল্টনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰিব পাৰে হা সেতিয়া আমি ইয়াৰ 4 নম্বৰটো চাম যে ডাল্টনৰ পৰমাণুবাদ স্থিৰানুপাতৰ সূত্র প্ৰভূতি ৰাসায়নিক ঠিক আছে ৰাসায়নিক সংযোগ সূত্ৰটোৰ মূল ভিত্তি ব্যাখ্যা কৰিব পাৰে ঠিক আছে কোনটো এতে উদিছে নহয় কোনটো মানে ডাল্টনৰ যে পৰমাণুবাদৰ যে কোনটো স্বীকাৰ্য হা স্থিৰানুপাত সূত্ৰটো ব্যাখ্যা কৰে হেতু হ'ব
ৰাসায়নিক সংযোগ সূত্ৰটো ঠিক আছে সেইটোৱে কি কৰে আপোনাৰ স্থিৰ অনুপাতটো ধুনীয়াকৈ সূত্ৰটো ব্যাখ্যা কৰি দিয়ে ওকে হেৰে চাবচোন আপোনালোকে এইখিনিতো আমাৰ হ'ল ইয়াৰ পিছত আছে পৰমাণু কি বস্তু বাট ইজ এন এটম নহয় এটমটো আপোনাৰ যোনটো চবচে ডাঙৰ বস্তু সেইটো আপুনি এটম বুলি কোৱা হয় মানে পৰমাণু বুলি কোৱা হয় ঠিক আছে হাউ বিগ আৰ এটমছ পৰমাণুবোৰ কিমান ডাঙৰ হয় যদি চাওকচোন পৰমাণুৰ ব্যাসাৰ্ধ আপোনাৰ ন্যানোমিটাৰ জোখা হয় কিহত জোখা হয় ন্যানোমিটাৰ nm হা পৰমাণুৰ ব্যাসাৰ্ধ সদায় কিহত জোখা হয় ন্যানোমিটাৰ ইয়াতে আপোনাৰ চাওকচোন আপোনাৰ আপেক্ষিক আকাৰ দিয়া আছে ইয়াতে ব্যাসাৰ্ধ মিটাৰ উদাহৰণ দিয়া আছে যেনেকৈ হাইড্ৰোজেন পৰমাণুটো হাইড্ৰোজেন যে এটম আছে সেইটো আপোনাৰ কি বুলি কয় 10⁻⁻10 মিটাৰ হ'ব পানীৰ অণু 10⁻⁹ হেমোগ্লোবিনটো কি হ'ব তাৰে অণুটো আপোনাৰ কিমান হ'বনো 10⁻8 বালিকণা 10⁻4 পৰুৱাটো 10⁻2 এণ্ড অৰমুজটো আপোনাৰ 10⁻1 ঠিক আছে গতিকে চবৰে মানে ব্যাসাৰ্ধটো দিয়াই আছে ওকে আৰু কি বুলি কয় পাৰমাণবিক ব্যাসাৰ্ধ কিহত জোখা হয় সদায় মনত ৰাখিব ন্যানোমিটাৰ ওকে আৰু ইয়াতে মিটাৰ দিয়া আছে মিটাৰ ইকুৱেল টু 1 মিটাৰ ইকুৱেল টু কিমান হয় 10⁻9 ন্যানোমিটাৰ ন্যানো মানে 9 হ'ব হা মনত ৰাখিব ন্যানো মানে কি হ'ব 9 ওকে সো 1 মিটাৰ ইকুৱেল টু 10⁻9 ন্যানোমিটাৰ এইলা মিটাৰত দিয়া আছে ইয়াক ন্যানোমিটাৰ আনিব পাৰি হয়নে কিন্তু চাবচোন আপোনালোকে ইয়াতে দিয়া আছে চিম্বল বিলাক হা বেলেগ বেলেগ আপোনাৰ মৌলৰ পৰমাণুবোৰ আধুনিক চিহ্নসমূহ দিয়া আছে যেনেকৈ চাওকচোন ইয়াতে হাইড্ৰোজেন কাৰ্বন অক্সিজেন ফসফৰাছ তিনিটা আছে সালফাৰ চাৰিটা আছে আইৰণ এটা আছে কপাৰ চি লেড এল সিলভাৰ এছ সোণ জি গোল্ড নহয় প্লেটিনা পি পাৰা মানে ডটৰ দি দিছে এইবিলাক হৈছে সিহঁতৰ চিনবিলাক ঠিক আছে এতিয়া এইটো চাওকচোন আপোনালোকে IPSC নাম দিয়া আছে চবৰে যেনেকৈ গোল্ড নহয় সাইপ্রাস বুলি দি কওক ওকে হালধীয়া ৰঙৰ হয় আপোনাৰ গোল্ড IPSC নেম ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ্মুলাটো দিয়া আছে ফুল নেম IPSC ফুল নেম দিয়ে সুধি দিয়ে হা 1 মাৰ্ক ইন্টাৰনেশ্যনেল ইউনিয়ন অফ পিউৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি ঠিক আছে গতিকে এইটো হ'ল ইয়াতে চাওকচোন আপোনালোকৰ যেনে হাইড্ৰোজেনটো HCl বুজায় এলুমিনিয়াম Al হা সেইটো চাওকচোন ইয়াতে এলুমিনিয়ামটো মাত্ৰ Al দি A কেপিটেল L দিব নোৱাৰি A লগত স্মল l হ'ব হা সো হেনে কোবাল্টটো CO হয় নট C ডাঙৰ O যদি ডাঙৰ হাতৰ O দি দিয়ে কিন্তু CO টো কাৰ্বন মনক্সাইড হৈ যাব ঠিক আছে এইটো বেলেগ হৈ যাব গতিকে কোবাল্টটো C আৰু স্মল O ঠিক আছে ঠিক এনেকৈ তালিকাটো দিয়া আছে যেনেকৈ মৌলবিলাক আছে মৌলবিলাক দিয়া আছে এলুমিনিয়াম চিহ্নটো হ'ব Al হা আৰ্গন Ar বেৰিয়াম Ba বোৰন B হ'ব মাত্ৰ ওকে নট BO অনলি B ব্ৰোমিন Br ক্যালসিয়াম সেনেকৈ চবৰে দিয়া আছে চিনবিলাক ভালকৈ চাই ল'ব আপোনালোকে ঠিকে আছে এতিয়া ইয়াৰে পিছত চাওকচোন পাৰমাণবিক ভৰ এটমিক মাছ হা কিমান হয় 1.33 ইউ হয় অক্সিজেনৰ হা গতিকে সেনেকৈ এতিয়া আমি ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই আমি কুৱেশ্যন সলভ কৰিম 1/16 ভাগৰ কি হয় কাৰ্বনৰ থাকে সেনেকৈ আমি এটা পাৰমাণবিক ভৰ ওলাব পাৰোঁ ঠিক আছে এইটো দিয়া আছে কাৰ্বন 12 এটা পৰমাণু ভৰ ঠিক 12 ভাগৰ 1 অংশ সমান ভাৰে ভৰে এক পাৰমাণবিক ভৰ একক হয় ঠিক আছে এইটো বস্তু ঠিক আছে তো চবৰে ইয়াতে পাৰমাণবিক ভৰ দিয়া আছে যেনেকৈ হাইড্ৰোজেন 1 কাৰ্বন 12 নাইট্ৰোজেন 14 অক্সিজেন 16 ঠিক আছে এনেকৈ মই দি দিছোঁ এটা চাব পাৰিব সোডিয়ামটো হৈ গ'ল 23 মেগনেছিয়াম হৈ গ'ল 24 সালফাৰ 32 ক্লোৰিন 35.5 এণ্ড কেলছিয়াম 40 এই বস্তুখিনি মুখস্থ ৰাখিব এইটো বহুত ইম্পৰ্টেণ্ট তালিকা হয় আপোনালোকে চবৰে পাৰমাণবিক ভৰ মুখস্থ ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় হা এতিয়া বস্তুটো এপ্লাই কৰা হয় পৰীক্ষাত যেতিয়া আমি কুৱেশ্যনবিলাক সলভ কৰিম হা সো এতিয়া যাওক ইয়াতে আকৌ প্ৰশ্নলৈ আহি গ'ল যে পাৰমাণবিক ভৰ এককৰ সংজ্ঞা দিয়া হা এতিয়া সংজ্ঞাটো লিখিব দিছে এই মাত্ৰ দেখুৱাই দিছিলোঁ হয়নে সো এইটো কি হ'ব 12 কাৰ্বনৰ এটা পৰমাণু ভৰ 12 ভাগ 1 পাৰমাণবিক ভৰ একক আমি কি বুলি কওঁ বা একত্ৰিত পাৰমাণবিক ভৰ একক আপোনাৰ বোলা হয় হা পাৰমাণবিক ভৰ একক ইউ চিনেৰে বুজোৱা হয় ইউ দি বুজোৱা হয় অৰ্থাৎ এক পাৰমাণবিক ভৰ সমান একক কিমান হ'ব 1 ইউ মানে 1/12 × 12 কাৰ্বন হয়নে সমস্থানিকৰ এটা পৰমাণু ভৰ হয় ঠিকে আছে মানে 12 ভাগৰ 1 অংশ ওকে নেক্সট বস্তু দিছে আপোনাৰ খালি চকুৰে পৰমাণু এটা দেখা সম্ভৱ হয়নে নহয় কিয় এইটো লিখিব দিছে না সো পৰমাণু খালি চকুৰে দেখা নাযায় কিয় নাযায়নো কাৰণ ইয়াৰ আকাৰ বহুত সৰু থাকে অতি ক্ষুদ্ৰ থাকে হা ইয়াৰ ব্যাসাৰ্ধ 10⁻10 10⁻10
-10 হা ইমান মিটাৰৰ পৰা আৰম্ভণি হয় আৰু ইয়াৰ পৰা বুজা যায় যে কণিকাবোৰ ইমানেই ক্ষুদ্ৰ যে খালি চকুৰে দেখিব নোৱাৰি গতিকে এইটো চাবৰ কাৰণে আমি মাইক্ৰস্কোপ লাগিব অন্নবীক্ষণ যন্ত্ৰ লাগিব তেতিয়াহে আমি চাব পাৰিম ঠিক আছে ইয়াতে চাবচোন আপোনালোকে পেজ নম্বৰ 37 সবৰে চিম্বল দিয়া আছে চিহ্নবিলাক আয়নৰ সোডিয়াম কি ধনাত্মক থাকিব সোডিয়াম প্লাস আয়ন হা ক্যাটায়ন বুলি কয় পটাছিয়াম K প্লাস সিলভার Ag প্লাস সিলভার Ag দি বুজায় হা কপার Cu প্লাস সবৰে ইয়াতে একটু চাওকচোন বোৰ্ডবিলাক সবৰে চিম্বল দিয়া চাবচোন অ্যামোনিয়াম NH4 প্লাস হা also hydroxide OH minus nitrate NO3 minus okay এইবিলাক এনায়ন হয় যোনটো মাইনাস থাকে এইবিলাক এনায়ন যোনটো প্লাস থাকে এইবিলাক ক্যাটায়ন ঠিক আছে হাইড্রোজেন কার্বনেট HCO3 মাইনাস তাৰপিছত কার্বনেট হৈ গ'ল এইটো সালফেট হৈ গ'ল এইটো সালফেট হ'ল আৰু এইটো সালফাইট হ'ব ঠিক আছে SO3 2 -2 দি হ'ব সালফাইট আৰু এইটো হ'ব SO4 নহয় এইটো সালফেট হ'ব ঠিক আছে আৰু এইটো হৈ যাব ফসফেট এইটো নাইট্রাইট ঠিক আছে সালফাইড অক্সাইড আয়োডাইড ব্রোমাইড ক্লোরাইড হাইড্রাইড এইটো হাইড্রোজেন হ'ব প্লাছত থাকিলে হাইড্রোজেন ওকে এটা চাবচোন আপোনালোকে কিতাপত এটি দিয়া আছে সৰল যৌগৰ সংকেত হা ফৰ্মুলা অফ সিম্পল কম্পাউন্ড যেনেকৈ ইয়াতে হাইড্রোজেন ক্লোরাইড আছে ঠিক আছে আধানবিলাক চাবচোন হাইড্রোজেনৰ এক আছে ক্লোৰিনৰ এক আছে গতিকে HCl মানে হাইড্রোজেন কি হাইড্রোজেন ক্লোরাইড HCl সেম এইটো কি হৈ যাব H2S হাইড্রোজেন সালফাইডটো কেনেকৈ লিখিম Hৰ কি হ'ব সালফাৰ Hৰ আধান কিমান আছে 1 সেই একটো Sৰ লগত বহিব আৰু Sৰ আধান কিমান আছে 2 সেইটো ক'ত যাব Hৰ লগত বহিব গতিকে H2S হৈ যাব বুজি পাইছে কথাটো সেম ইয়াতে কাৰ্বন টেট্ৰাক্লোৰাইড হা CCl4 এইটো কেনেকৈ লিখিম কাৰ্বনৰ 1 আছে ক্লোৰিনৰ 4টা আছে গতিকে ক্লোৰিনৰ লগত কি হ'ব সৰি কাৰ্বনৰ 4টা আছে ক্লোৰিনৰ 1 আছে হা সো কাৰ্বনৰ লগত 1 যাব ক্লোৰিনৰ আৰু ক্লোৰিনৰ সাইড কি কাৰ্বনৰ 4টাটো লৈ ল'ব গতিকে CCl4 তাৰ মানে C লগত 1 আহিব এটো তলত 1 আছে মানে একো নাই নিলিখলেও হ'ব আৰু Cl ৰ লগত 4 যাব CCl4 ঠিক আছে হেনেকে MgCl2 ম্যাগনেসিয়ামৰ 2 আছে ক্লোৰিনৰ লগত বহি যাব ক্লোৰিনৰ 1 আছে এটো ম্যাগনেসিয়ামৰ লগত বহি যাব গতিকে MgCl2 হা হেনেকে কোশ্চেনত দিছে আমাৰ প্ৰথমতে পেজ 39 চাবচোন 39 নম্বৰ পেজ তলৰ ফালে আছে সংকেত লিখা সোডিয়াম অক্সাইড Na2O সোডিয়াম অক্সাইড অ্যালুমিনিয়াম ক্লোরাইড AlCl3 হয়নে সোডিয়াম সালফাইড Na2S গতিকে হেনেকে মই সবৰে কেনেকৈ লিখিম সো মই আপোনাক দেখাই দি আছো ইয়াতে চাওকচোন সোডিয়াম অক্সাইড এইটো 2 তলৰ ফালে বহিব ঠিক আছে সো Na2O কেনেকৈ লিখিম এইটো সোডিয়াম হ'ল সোডিয়ামৰ মই জানো কিমান আধান 1 ধনাত্মক আছে মেটালস বিলাক কি হয় ধনাত্মক হয় আৰু নন মেটালস বিলাক ঋণাত্মক হয় হা অক্সিজেনটো কিমান হ'ব 2 মাইনাস ঠিক আছে তাৰ মানে প্লাস কিয় এইটো এটা অণু দি দিব আৰু এইটো কি কৰিব দুটা অণু ইয়াৰ কি বুলি কয় লৈ ল'ব সোডিয়ামৰ পৰা সেই কাৰণে এইটো মাইনাস হৈ যায় হা সো সেই গতিকে সোডিয়ামে কি কৰিব অক্সিজেনৰ জায়গাটো ল'ব ঠিক আছে 2 টো তলত আহি গ'ল আৰু অক্সিজেনে কি কৰিব সোডিয়ামৰ ল'ব তো সোডিয়ামৰ 1 নিলিখলেও হয় গতিকে কি হৈ যাব Na2O ঠিক আছে সেই গতিকে সোডিয়ামটো এনেকৈ 2 ল'ব অক্সিজেন 1 ল'ব অক্সিজেন তলত 1 আছে সোডিয়ামৰ তলত 2 আছে ঠিক আছে গতিকে প্ৰথমে আধানবিলাক জানিব লাগিব আপোনালোকে হা গতিকে তাৰপিছত আমি সূত্ৰটো পাব পাৰিম তাৰে ওকে সংকেত বুলি কওক বা সূত্র বুলি কওক ওকে নেক্সট আমি অ্যালুমিনিয়াম ক্লোরাইডটো চাম অ্যালুমিনিয়াম ক্লোরাইড AlCl3 কেনেকৈ লিখিম অ্যালুমিনিয়ামৰ আধান কি আছে হা এইটো আপোনাৰ থাকি যাব 3টা ক্লোৰিনৰ কিমানটা আছে এটা আছে গতিকে ফৰ্মুলাটো কি হ'ব AlCl3 ঠিক আছে এটা একচুয়ালি বহাতে অলপ বেলেগ হৈছে মই দেখাই দিও অ্যালুমিনিয়াম ইয়াতে চাওকচোন আধানটো মই একেলগে ইয়াতে ওপৰত দি দিছো ইয়াতে কিন্তু মই এনেকৈ দিব পাৰে নাইবা মই এটা আগৰ নিচিনা দি দিছো ইয়াতে এইখিনি লিখিব পাৰে আপোনালোকে ঠিক আছে অ্যালুমিনিয়াম ক্লোরাইড অ্যালুমিনিয়াম চিহ্নটো আছে কিমান Al এইটো হ'ল চিহ্নটো ঠিক আছে আৰু ক্লোৰিনৰ Cl হা অ্যালুমিনিয়াম আধান কিমান আছে 3+ এইটো তিনটা অণু দি দিব আৰু ক্লোৰিনে কি কৰিব এটা অণু লৈ ল'ব ঠিক আছে ইয়াৰে 1 মাইনাস হ'ব সো অ্যালুমিনিয়ামটো কি ল'ব ক্লোৰিনৰ ল'ব 1
আৰু ক্লোৰিন কি ল'ব এলুমিনিয়ামৰ 3টা লৈ ল'ব গতিকে AlCl3 হৈ যাব এলুমিনিয়াম ক্লোৰাইড সেম ৱে সোডিয়াম কি আছে সালফাইড আছে সোডিয়ামৰ এইটো চিহ্ন হৈ গ'ল ঠিক আছে সোডিয়ামটো কি হৈ যাব সোডিয়াম 1+ হয় এইটো এটা অণু দি দিব আৰু সালফাৰ যে আছে দুটা অণু লৈ ল'ব সোডিয়ামৰ পৰা 2- হৈ যাব সোডিয়ামৰ লগত 2 আহি যাব আৰু সালফাৰ 1 ইয়াতে আহি যাব ঠিক আছে সোডিয়ামৰ এটা 1 ইয়াতে আহি যাব সো NO2S ওকে এইটো লিখিব বেছি সহজ আপোনালোকে পাব এইটো আপোনালোকে অলপ টান পাব পাৰে ঠিক আছে গতিকে এইটো বেছি ভাল হ'ব আপোনালোকৰ কাৰণে ওকে গতিকে এলুমিনিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফাইড দুটা হ'ল সংকেত লিখাটো ঠিক আছে হেনে চাওক নেক্সট আপোনাৰ মেগনেছিয়াম হাইড্ৰক্সাইডটো আছে সেইটো সেম মেগনেছিয়ামটো কি হৈ যাব চিনিটো মেগনেছিয়াম Mg ইয়াৰে আধান 2+ আছে এইটো দুটা মানে কি এটম দি দিব আৰু এইটো OH মানে হাইড্ৰক্সাইড হা ইয়াৰে এইটো 1- হ'ব আধানটো মানে এইটো এটা অনুত লৈ ল'ব গতিকে মাইনাস হৈ যাব এতিয়া মেগনেছিয়াম কি কৰিব ইয়াৰে 1 2 ল'ব হাইড্ৰক্সাইডে কি কৰিব 2 লৈ ল'ব মেগনেছিয়ামৰ গতিকে ফৰ্মুলাটো কি হৈ যাব MgOH2 ওকে দুটা আছে নে ইয়াতে অক্সিজেন হাইড্ৰজেন গতিকে এইটো ব্ৰেকেট দিব হা হাইড্ৰক্সাইডটো OH ৰ ব্ৰেকেটৰ ভিতৰত দিব আৰু হোল 2 দিব ওকে এইটো সংকেতটো ঠিক আছে মেগনেছিয়াম হাইড্ৰক্সাইডটো কি হ'ব MgOH হোল 2 নহয় এতিয়া এইটো কি হ'ব এলুমিনিয়াম সালফেট হ'ব হয়নে সো তলৰ সংকেতবোৰ যোগবোৰ নাম লিখিব দিছে এলুমিনিয়াম সালফেট ক্যালসিয়াম ক্লোৰাইড পটাছিয়াম সালফেট পটাছিয়াম নাইট্ৰেট এণ্ড ক্যালসিয়াম কাৰ্বনেট সিহঁতৰ নামবিলাক মই ইয়াতে দি দিছোঁ এইটো চাই লওক নামটো দিছোঁ মই এইটো হৈ যাব এলুমিনিয়াম সালফেট হা ক্যালসিয়াম ক্লোৰাইড পটাছিয়াম সালফেট SO4 আছে নে সালফেট হ'ব SO3 হ'লে সালফাইড হ'ব হা আৰু এইটো কি হ'ব পটাছিয়াম NO3 টো হ'ব পটাছিয়াম NO3 নাইট্ৰেট পটাছিয়াম নাইট্ৰেট হ'ব ক্যালসিয়াম Ca টো ক্যালসিয়াম CO3 টো কাৰ্বনেট সো ক্যালসিয়াম কাৰ্বনেট ঠিক আছে তো সবৰে যৌগবোৰৰ নামটো মই দি দিছোঁ ধুনীয়াকৈ লিখি ল'ব হা এইবোৰ পৰীক্ষাত কিন্তু আহে প্ৰশ্নবোৰ হা নেক্সট আছে ৰাসায়নিক সংকেত পদবোৰ দ্বাৰা কি বুজোৱা হৈছে নহয় সো মৌলিক বা যৌগিক গুণৰ কোনো পদাৰ্থ অণু যিসকল প্ৰতীক সমষ্টি দ্বাৰা সংক্ষেপে প্ৰকাশ কৰা হয় তাকে আমি কি বুলি কওঁ পদাৰ্থ সংকেত বা ৰাসায়নিক সংকেত বুলি কওঁ হাইড্ৰজেনৰ আপোনাৰ সংকেত কি হ'ব H2 নহয় অক্সিজেনৰ সংকেত কি হ'ব O2 আপোনাৰ এইটো কি আছে সোডিয়াম ক্লোৰাইড হা ইয়াৰে সোডিয়াম ক্লোৰাইডটো কি হ'ব NaCl এইটো সিহঁতৰ সংকেত বুলি আছে যেনেকৈ সংকেত এই হিচাপত মই এইটো দেখুৱাইছিলোঁ মেগনেছিয়াম হাইড্ৰক্সাইড MgOH হোল 2 এইটো সংকেত ইয়াৰ হা এইটো এলুমিনিয়াম সালফেটৰ সংকেত এইটো ক্যালসিয়াম ক্লোৰাইডৰ সংকেত এইটো পটাছিয়াম সালফেটৰ সংকেত এইটো পটাছিয়াম নাইট্ৰেট ক্যালসিয়াম কাৰ্বনেট ঠিক আছে সেম ৱে হাইড্ৰজেন সংকেতটো কি আছে H2 অক্সিজেন O2 আৰু NaCl2 হ'ব সোডিয়াম ক্লোৰাইডৰ সংকেত ঠিক আছে গতিকে বুজি পাইছে কথাটো সংকেতটো কি বস্তু ওকে মানে কিহেদি বুজোৱা হয় কিহেদি মানে চিহ্নটো দি পেলাই বস্তুটো বুজোৱা হয় হয়নে সেইটো হৈছে সংকেত হা নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 4 চাওকচোন H2S অণু আৰু ফসফেটৰ আয়নত হা কেইটা পৰমাণু আছে সেইটো ওলাব দিছে নহয় সো H2S অণু 2 পৰমাণু হাইড্ৰজেনৰ আছে H2 মানে কি হাইড্ৰজেন দুটা আছে আৰু সালফাৰ আৰু এইটো কিনো সেইটো চাওকচোন আপোনাৰ হাইড্ৰজেন সালফাইডটো ইয়াতে হাইড্ৰজেন দুটা আছে গতিকে হাইড্ৰজেনৰ পৰমাণু কিমান হ'ব দুটা হ'ব হা 2 পৰমাণু হাইড্ৰজেন আৰু 1 পৰমাণু কি হ'ব S মানে সালফাৰ হ'ব অক্সিজেন নহয় হা অক্সিজেনটো O সালফাৰ আছে না গতিকে সালফাৰ বুলি দিব সমান কিমান হ'ব তিনিটা পৰমাণু আছে নে নাই 2 + 1 3 তো তিনিটা পৰমাণু হাইড্ৰজেন সালফাইড হ'ব ওকে সেম ৱে ইয়াতে চাওকচোন PO4 ফসফেট আয়ন ইয়াতে আপোনাৰ আয়নত কি আছে এক পৰমাণু কি আছে ফসফৰাছ আছে P2 মানে ফসফৰাছ আৰু 4টা অণু কিহত আছে অক্সিজেনৰ আছে 4 পৰমাণু আপোনাৰ অক্সিজেন মুঠতে কিমান হ'ব 4 + 1 5 সো 5টা পৰমাণু হ'ব ফসফেটৰ ঠিক আছে ক্লিয়াৰ হৈছে কথাটো H2S H হ'ল দুটা সালফাৰ হ'ল এটা 2 + 1 কিমান হৈ গ'ল 3 গতিকে মুঠ কিমানটা পৰমাণু হ'ব তিনিটা হ'ব ফসফেট PO4 3- এইটো কিমান এটা আছে এইটো 4টা আছে তো 1 + 4 কিমানটা হ'ব 5টা পৰমাণু হ'ব ঠিক আছে পৰমাণু মানে কি মলিকিউলস হা তো এতে 5টা মলিকিউলস আছে নেক্সট চাওকচোন আপোনালোকে কোৱেশ্যন নম্বৰ 40 আপোনাৰ পেজ নম্বৰ 40 চাওকচোন আপোনালোকে পেজ নম্বৰ 40 ইয়াতে আপোনালোকৰ দিয়া আছে প্ৰশ্নাৱলীত প্ৰথমতে হাইড্ৰজেন অক্সিজেন ক্লোৰিন কাৰ্বন ডাই অক্সাইড মিথেন ইথেন আৰু কি আছে এইটো আপোনাৰ এইগুলো সবৰে আপোনাৰ আণবিক কি ওলাব দিছে আণবিক ভৰ ওলাব দিছে হা আণবিক ভৰটো মই কেনেকৈ ওলাম মই আপোনালোকক এটা তালিকাটো মুখস্থ কৰিব দিছিলোঁ অলপ আগতে এইটো চাওকচোন এইখিনি ক'বাত মই পাইছিলোঁ আপোনালোকক দেখাই দিছিলোঁ মই এইটো বস্তু পেজ নম্বৰ 35 চাবচোন এইটো আপোনাৰ পাৰমাণবিক ভৰ দি আছে সবৰে এই তালিকাটো আপোনালোকে মুখস্থ কৰি ল'ব
একদম টোটালি বাই হাৰ্ট মুখস্থ কৰি ল'ব যে হাইড্ৰজেন 1 আছে, কাৰ্বনৰ 12 আছে, ঠিক আছে, নাইট্ৰজেনটো 14 আছে নহয়, আকৌ অক্সিজেন 16। একচুৱেলি এইটো নিয়াৰলি আপোনাৰ কিহৰ মানে ডাবল হয়, এটমিক নাম্বাৰ যে হয় তাৰে দ্বিগুণ হয় হা। চ' কাৰ্বনটো চাওকচোন 6 আছে হয়নে, চ' 6 2 12 হৈ গ'ল, নাইট্ৰজেন 7 আছে এটমিক নাম্বাৰ, গতিকে 7 2 14, সেম ৱে অক্সিজেনটো 16 হৈ গ'ল, 8 2 গুণ, সোডিয়াম 11 আছে কিন্তু তথাপি 23 হয় হা। কাৰোবাৰ কাৰোবাৰ নিমিলে, কাৰোবাৰ মিলে, তথাপি মুখস্থ কৰাৰ কাৰণে মই এটা এনে ৰাফলি আইডিয়া দিছো, ঠিক আছে। গতিকে সালফাৰ 32, মেগনেছিয়াম 24 হা, ক্লোৰিন হৈ যাব 35.5 এণ্ড কেলছিয়াম হৈ যাব 40। এই গোটেই টেবুলটো মুখস্থ কৰি ল'ব আপোনালোকে, অ'কে। চ' এতিয়া চাওকচোন আপোনালোকে হাইড্ৰজেন 1 আছিল নে, 1 into 2 কিমান হৈ যাব, 2 হৈ যাব। চ' এইটো চাওকচোন হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ কিমান হ'ব, 2 পূৰণ 1। ইয়াতে চাওকচোন আপোনালোকে হাইড্ৰজেনটো কিমান আছিল, 1 আছিল হয়নে, চ' 1 আৰু হাইড্ৰজেনত কিমানটা H2 আছে, H2, Hৰ হৈ গ'ল 1 আৰু এই 2টো 2 1 2 গুণ কিমান হৈ যাব 2, গতিকে আৰু এককটো কি হয় ইউ, আণৱিক ভৰৰ এককটো কি আছে ইউ, গতিকে 2 ইউ হৈ যাব ইয়াৰে পাৰমাণৱিক ভৰ, ঠিকে আছে। নেক্সট আপোনাৰ সুধিছে অক্সিজেনৰ, ইয়াতে মই চাওকচোন আপোনালোকে মই ইয়াতে কৈ দিছিলো অক্সিজেন কিমান আছে 16, অ'কে। চ' অক্সিজেনৰ কিমান হ'ব, অক্সিজেন ও কিমানটা আছে, 2টা আছে হা, আৰু অক্সিজেনৰ মান কিমান আছে, ভৰটো 16, তো 16 into 2, 16 দ্বিগুণ কিমান, 16 দ্বিগুণ 32, আৰু এককটো কি হ'ব ইউ, একক দিয়াটো নাপাৰিব দেই আপোনালোকে, নহ'লে হাফ মাৰ্কছ কাটা যাব হা। নেক্সট আপোনাৰ ক্লোৰাইড আছে, চ' ক্লোৰিনটো আপোনাৰ কিমান হ'বনো, ক্লোৰিন মই কৈছিলো 35.5, এইটো চাওকচোন 35.5, ঠিকে আছে। চ' 35.5 দি দিম মই ইয়াতে, অ'কে। আৰু যিহেতুটো 2 আছে, এইটো 2 দি পূৰণ কৰি দিম, কিমান হৈ যাব এইটো আপোনাৰ 70 আৰু 1 71 ইউ, অ'কে। ক্লিয়াৰ হৈছে, এইটো পূৰণ কৰিলে আপুনি 71 পাব হা। মই এইটো পূৰণ কৰি দেখুৱাম, বহুত সময় যাব, অ'কে। নেক্সট আপোনাৰ কাৰ্বন ডাই অক্সাইড গেছ আছে CO2, কাৰ্বনৰ মই জানো কিমান 12, কাৰ্বনৰ কিমান আছে 12, অক্সিজেন 16 নহয়, আৰু অক্সিজেনৰ লগত O2 আছে, মানে 2 পূৰণ কৰি দিম, চ' 12 প্লাছ 32, 12 প্লাছ 32 কিমান হৈ যাব, এইটো 44 হৈ যাব, ঠিকে আছে, সেই গতিকে 44 হৈছে হা। নেক্সট আছে মিথেন CH4, কাৰ্বনৰ হৈ যাব 12, আপোনালোকে মুখস্থ কৰিব লাগিব দেই এইবিলাক, কাৰ্বনৰ কিমান হৈ যাব 12, গতিকে 12 দিলো, হাইড্ৰজেনৰ কিমান আছে 1 আছে, 1 দিলো, হাইড্ৰজেন কিমানটা আছে, পৰমাণু 4টা আছে, 1 পূৰণ 4 দিলো, চ' 12 প্লাছ 4 কিমান হৈ যাব 16, আৰু ইউ দিব একক হিচাপে, অ'কে। চেম ইথেন C2H6, কাৰ্বন 2টা আছে, কাৰ্বনৰ কিমান আছিল 12 হয়নে, কাৰ্বনৰ কিমানটা আছিল 12 আছিল পাৰমাণৱিক ভৰ, চ' 12, কাৰ্বন 2টা পৰমাণু আছে, চ' 2 দি পূৰণ কৰি দিম হা, পৰমাণু কিমানটা আছে, কাৰ্বন 2টা আছে, গতিকে 2 দি পূৰণ কৰিলো। হাইড্ৰজেন কিমানটা আছে, হাইড্ৰজেনৰ পৰমাণু ভৰ মই পাইছো 1, আৰু হাইড্ৰজেন কিমানটা পৰমাণু আছে 6টা, গতিকে 6 দি পূৰণ কৰি দিম, চ' 12 2 24 যোগ 6 কিমান হৈ যাব 30, আৰু ইউ হৈ গ'ল, ইউটো একক দিব হা। সেনেকে বাকীবিলাকৰো আপোনালোকে ওলাব পাৰিব। এইটো হ'ল আপোনাৰ ইথিন C2H4, 12 into 2 plus 1 into 4 নহয়, 24 যোগ 4 28 ইউ, ঠিকে আছে। এইটো হ'ল এমনিয়া হয়, NH3 নহয়, এমনিয়া নাইট্ৰজেন আহি গ'ল, নাইট্ৰজেন চাওকচোন, মই আপোনালোকক কৈ দিছিলো এইটো নাইট্ৰজেন 14, নাইট্ৰজেনৰ কিমান আছে 14, চ' NH3 কিমান হৈ যাব, নাইট্ৰজেনৰ 14 হৈ গ'ল, আৰু হাইড্ৰজেনৰ 1 হৈ গ'ল, হাইড্ৰজেন কিমানটা পৰমাণু আছে 3টা আছে, 3 দি পূৰণ কৰিলো, 14 যোগ 3 কিমান হৈ যাব 17, আৰু ইউ, ঠিকে আছে। চেম এইটো কিমান আছে মিথানল হা, এইটো মিথানল বুলি ক'ম, কি OH থাকিলে OL আহি যায় হা, অল, আৰু C এটা আছে, গতিকে মিথানল হৈ যাব। চ' মিথানলৰ পাৰমাণৱিক ভৰ কিমান হ'ব, চ' মিথানলৰ মই দি দিওঁ ইয়াতে দি দিওঁ মই, ঠিক আছে, CH3OH, C হৈ গ'ল 12, হাইড্ৰজেনৰ 1 পূৰণ 3 প্লাছ অক্সিজেন থাকি গ'ল 16 নহয়, এইটো চাওকচোন অক্সিজেন কিমান আছে, অক্সিজেনটো 16 হা, আৰু হাইড্ৰজেন কিমান আছে 1, এতিয়া 12 যোগ 3 গুণ 3 যোগ 16 যোগ 1 17 নহয়, 17 যোগ 3 20, 20 যোগ 12 কিমান হৈ যাব 32,
হয়নে 32 ইউ হৈ যাব ঠিকই আছে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় দেই এইটো ভালকে যদি বুজি পালে আকৌ ভিডিঅ'টো বেক কৰি পেলাই চাব মই ধুনীয়াকে বুজাই দিছো কেনেকে ওলাইছো মই এনেইতো লিখাখিনি মই দি দিছো বাট বস্তুটো হ'ল কেনেকে মই তালিকাটো ওলাই পেলাই দেখুৱাই দিছো ক'ৰ পৰা আপোনালোকে চাব লাগিব আৰু কেনেকে বস্তুটো ওলাব লাগিব হা পাৰমাণবিক ভৰ বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো হা নেক্সট কোৱেশ্চন নম্বৰ আমাৰ 12টো চাবচোন আপোনালোকে কি দিছে এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট হয় দেই আপোনালোকে ভালকে বুজি ল'ব দেই যদি বুজি পোৱা নাই ভিডিঅ'টো বেক কৰিব বেক কৰি পেলাই আকৌ শুনিব মই কেনেকে কি বুজাইছো যেনেকে এতিয়া চাওকচোন আপোনাৰ কেলছিয়াম ক্লৰাইড কেলছিয়ামৰ কি হ'ব 40 হ'ব ক্লৰিনটো 35.5 আছে হা গতিকে তাক 2 দি পূৰণ কৰি দিয়ে কাৰণ যেহেতু ক্লৰিন কিমানটা পৰমাণু আছে দুটা আছে হা 2 দি পূৰণ কৰি দিলো গতিকে 40 এইটো পূৰণ কৰিলে 71 111 ইউ হৈ গ'ল ঠিকে আছে সেম এইটো সোডিয়াম ক্লৰাইডৰ হৈ যাব সোডিয়ামৰ 23 আছে সোডিয়াম এটা আছে ক্লৰাইডো এটা আছে গতিকে একেদি পূৰণ কৰিলো 35.5 যোগ কৰিলে 58.5 ইউ হ'ল ঠিকে আছে নেক্সট আমি কোৱেশ্চন নম্বৰ 2 টো চাও এতিয়া সোডিয়াম ক্লৰাইড জিংক অক্সাইড সোডিয়াম অক্সাইড আৰু পটাছিয়াম কাৰ্বনেট নতুন অংকে বহুত ভৰ গণনা কৰা আৰু প্ৰদত্ত পাৰমাণবিক ভৰবোৰ আপোনাৰ হ'ল আচ্ছা সবৰে ভৰবোৰ দি দিছে জিংকৰ 65 ইউ হয় সোডিয়ামৰ 23 আমি জানো পটাছিয়ামৰ 39 ওকে ক্যালসিয়ামৰ 40 হয় হা পটাছিয়াম 39 হ'ব অক্সিজেন 16 and carbon 12 okay আৰু জিংকৰ 65 এটা এইবিলাক দি দিছে যেহেতু গতিকে আৰামছে আমি ওলাব পাৰো হয়নে নেক্সট চাবচোন আপোনালোকে জিংক অক্সাইডটো ওলাব দিছে জিংকৰ 65 হয় না 65 সো মই কেনেকে ওলাম জিংক অক্সাইড হা মই এই বস্তুটো এই দি দিছো কৰি পেলে হা আপুনি ডাইৰেক্টলি ইয়াৰ পৰা লিখিব পাৰিব কিন্তু বস্তুটো মই বুজাই গৈ আছো যাতে আপোনালোকে ক্লিয়াৰ হৈ যাব হা জিংক অক্সাইড জিংকৰ আছে 65 ঠিক আছে 65 অক্সিজেনৰ আছে কিমান 16 নহয় সো অক্সিজেন 16 জিংকৰ 65 যোগ কৰি দিও কিমান হৈ যাব 81 ওকে এইটো ইউ হৈ যাব সেম এতিয়া সোডিয়াম অক্সাইড সোডিয়াম কিমানটা আছে Na2O সোডিয়াম দুটা আছে সোডিয়ামৰ 23 হয় হা আৰু 2 দি পূৰণ কৰি দিম প্লাস 16 অক্সিজেন 16 হয় এটা যোগ কৰি দিম 23 দ্বিগুণ কিমান হ'ব 46 plus 16 গতিকে এটা চাওকচোন যেহেতু আমি দুটা যোগ কৰি দিম হয়নে সো এটো কিমান হৈ যাব আপনি নিজে চাওকচোন সোডিয়াম অক্সাইড হা সোডিয়াম অক্সাইডটো মই এইখিনি দিছো ঠিক আছে এটো ইয়াতে দিছো মই ডোন্ট বি কনফিউজড ওকে সো এটো যোগ কৰিলে কিমান হৈ যাব 46 plus 16 12 5 6 62 ওকে কিমান হৈ যাব 62 ইউ নহয় এটো এটো ভুলকে দিছে হা এটা আপোনালোকে ঠিক কৰি ল'ব দেই আপোনালোকে এটো কিমান হ'ব নো 62 ইউ হ'ব হা এটো অলপ টেকনিশিয়ান মিস্টেক হৈছে ঠিক আছে নেক্সট চাবচোন আপোনালোকে পটাছিয়াম কাৰ্বনেট ইয়াক কি বুলি কম মই K টু পটাছিয়াম বুজায় আৰু CO3 টু কাৰ্বনেট বুজায় হা সো পটাছিয়াম কাৰ্বনেট ওকে পটাছিয়াম কাৰ্বনেট হলে পটাছিয়ামৰ মোৰ জানো মই কিমান আছে 39 নহয় প্ৰশ্ন দি দিছিল নহয় এটো চাওকচোন পটাছিয়ামটো কিমান আছে 39 ওকে সো পটাছিয়ামৰ জায়গাত মই কি লিখিম এটো আনসার মই ইয়াতে দি আছো ইয়াতে অলপ জায়গা কিন্তু কম আছে তলতে দিও মই এটো হা পটাছিয়ামৰ জায়গাত পটাছিয়াম কাৰ্বনেট পটাছিয়ামৰ জায়গাত কি দিম 39 পটাছিয়াম কিমানটা পৰমাণু আছে কওকচোন দুটা আছে সো 2 দি পূৰণ কৰিম হা কাৰ্বন কিমানটা আছে এটা পৰমাণু আছে কাৰ্বনৰ মানটো মই জানো কিমান 12 নহয় অক্সিজেন কিমান আছে তিনটা আছে অক্সিজেন পৰমাণু ভৰ কিমান 16 ওকে অক্সিজেন যেহেতু তিনটা পরমাণু আছে 3 দি পূরণ করে দিন ক্লিয়ার এখানে বুঝি পাইছে এটা এই দুটো পূরণ করে দিও 9 2 গুণ কিমান হবে 18 3 2 গুণ 6 যোগ 1 7 হ্যাঁ প্লাস 12 টু 12 আৰু 16 3 গুণ কিমান হ'ব 6 2 18 48 তিনটা যোগ কৰি দিও ঠিক আছে 8 9 10 plus 8 18 4 5 6 6 plus 7 138 আৰু u ওকে এককটো কি হ'ব ইউ 138 ইউ গতিকে পটাছিয়াম কাৰ্বনেটৰ ভৰ কিমান হ'ব 138 ইউ ঠিকই আছে ক্লিয়াৰ হৈছে কথাটো জিংক অক্সাইড সোডিয়াম অক্সাইড আৰু পটাছিয়াম কাৰ্বনেট তিনটা ওলাই দিছো হা ধুনীয়াকে লিখি ল'ব ওকে এতিয়া চাও আপোনালোকে নতুন এটা বস্তু পাব এভোগাড্ৰ নম্বৰ এইটো এটা এভোগাড্ৰ নম্বৰ হয় হা এভোগাড্ৰ নম্বৰ বুলি কয় ইয়াত হা এইটো আপোনাৰ এভোগাড্ৰ হা এভোগাড্ৰ সংখ্যা ইয়াতে আপোনাৰ সংখ্যাটো কি আছে 6.02 হা কুলম সিটো কুলম বুলি বুজায় এককটো কুলম হা এইটো পৰমাণু এটা ভৰ থাকে এতিয়া এইখিনি মই ইয়াতে ডাইৰেক্টলি কোশ্চেন বিলাক সলভ কৰিম এনে আপোনাৰ উদাহৰণবিলাক দিয়া আছে কেইটামান ঠিক আছে যেনেকে আমাৰ এটা ফৰ্মুলা আছে মলৰ সংখ্যা যদি ওলাবলৈ দিয়ে তেতিয়া ফৰ্মুলাটো কি আছে প্ৰদত্ত ভৰ বাই মলৰ ভৰ
ঠিক আছে সেনেকৈ আমি কি ওলাওঁ মলৰ সংখ্যাটো ওলাওঁ ঠিক আছে গতিকে আপোনালোকে সেনেকৈ সলভ কৰিব পাৰিব ইয়াৰে ভিত্তিত কৰি পেলাই আমি কেইটামান কুৱেশ্যন পাম ইয়াতে পেজ নম্বৰ 42 নহয় সেনেকৈ চাবচোন বহুতকেইটা প্ৰশ্ন আপোনালোকে ইয়াতে কিতাপত পাব উদাহৰণ হিচাপে ইয়াতে এটা ফৰ্মুলা আৰু এটা পাব আপোনালোকে পৰমাণু সংখ্যা ইমান কিমান হয় প্ৰদত্ত ভৰ বাই মলৰ ভৰ পূৰণ কি আছে এভগাড্ৰ সংখ্যা হা এই ফৰ্মুলা ইউজ কৰি পেলাই মই ইয়াৰে প্ৰশ্নটো সলভ কৰিম ইয়াতে চাওঁচোন প্ৰথম কুৱেশ্যনটো দিছে 1 মোল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম দিয়া আছে এটা কাৰ্বন পৰমাণুৰ ভৰ কিমানটা হ'ব মানে কিমান হ'ব হা গ্ৰামত ওলাব দিছে তো চাওকচোন আপোনালোকে এটা মোল কাৰ্বনৰ পৰমাণুৰ ভৰ কিমান 12 গ্ৰাম আমি সবেই জানো হয়নে মই অলপ আগতে কুৱেশ্যনটো সলভ কৰিছিলোঁ তাতে মই কাৰ্বনৰ কি ধৰিছিলোঁ 12 বুলি ধৰা নাছিলোঁ নহয় সো এটা 1 মোল কাৰ্বনৰ পৰমাণুৰ ভৰ কিমান হ'ব 12 গ্ৰাম সো 1 মোল কাৰ্বনত কিমান থাকে পৰমাণু এই যে এভগাড্ৰ সংখ্যা আছে নহয় এইটো সিমানটাই থাকিব হা যে 1 মোল কাৰ্বনত কিমান থাকে 6.02 into 10 to the power 23 টা কি হ'ব পৰমাণু থাকিব হা এতিয়া আপোনাৰ যেটো 1 মোল কাৰ্বন ইমানটা পৰমাণু গতিকে এটা মোলৰ কাৰ্বন ইমানটা গ্ৰাম আছে গতিকে 6.02 into 10 to the power 23 টা কাৰ্বনৰ পৰমাণুৰ ভৰ কিমান হ'ব 12 গ্ৰামে হ'ব এটা কাৰ্বনত ইমানটা পৰমাণু আছে সো ইমানটা পৰমাণুৰ ভৰ কিমান হ'ব 12 গ্ৰামে হ'ব বুজি পাইছে কথাটো গতিকে এটা কাৰ্বন পৰমাণুৰ ভৰ কিমান হ'ব 12 আছিল আমাৰ ভৰ 12 ৰ ওপৰত দিলো প্ৰদত্ত ভৰ আৰু তাৰ তলত কি আহি যাব এভগাড্ৰ সংখ্যা হা 6.02 into 10 to the power 23 ঠিক আছে সেনেকৈ মই মলৰ সংখ্যাটো ওলাব পাৰিম বা পৰমাণু ভৰটো ওলাব পাৰিম ঠিক আছে সো এইটো হৰণ কৰিলে মই ইমান পাম 1.99 into -3 এই 23 ওপৰত গ'লে কিমান হ'ব -23 হৈ যাব গ্ৰাম টু গ্ৰাম আছে ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে কথাটো ডাইৰেক্টলি ফৰ্মুলাটো মই বহাই দিছো হা যে ওপৰত প্ৰদত্ত ভৰ বাই তলত এভগাড্ৰ সংখ্যা সেনেকৈ আপুনি কাৰ্বনৰ পৰমাণুৰ ভৰ ওলাব পাৰিব ওকে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম 2 নম্বৰটো কি কৈছে যে 100 গ্ৰাম সোডিয়াম বা 100 গ্ৰাম আইৰন দুটাই ইয়াতে মানে কি আছে অণু আছে তো কোনটো পৰমাণুৰ সংখ্যা বেছি থাকিব নহয় এই পৰমাণুৰ সংখ্যা কাৰ বেছি হ'ব সেইটো ওলাব দিছে সোডিয়ামৰ আছে আমি 23 ইউ জানো আৰু আইৰণৰ কিমান আছে 56 হা গতিকে মানটো দি দিছে এতিয়া আমি তাৰে মানটো বহাব লাগিব ইয়াতে সলভ কৰিবৰ কাৰণে ঠিক আছে তো ফৰ্মুলাটো মই অলপ আগতে কৈ দিছিলোঁ পৰমাণু সংখ্যা ফৰ্মুলা কি আছিল প্ৰদত্ত ভৰ বাই মলৰ ভৰ পূৰণ এভগাড্ৰ সংখ্যা হা এইটো ফৰ্মুলা এটো দি দিছো ফৰ্ম ইউজ কৰি পেলাই সলভ কৰিম পৰমাণু সংখ্যা আমাৰ দি আছে প্ৰদত্ত ভৰ বাই ফলৰ ভৰ পূৰণ এভগাড্ৰ সংখ্যা কিমান আছে 6.02 into 1023 হা সো ইয়াতে চাওকচোন সোডিয়ামৰ পৰমাণু ভৰ কিমান দিছে 23 ঠিক আছে এটো হল সোডিয়ামৰ ঠিক আছে গতিকে সোডিয়ামৰ মোলৰ ভৰ কিমান হ'ব 23 গ্ৰাম হ'ব হা গতিকে সোডিয়ামৰ পৰমাণু সংখ্যা কিমান হ'ব প্ৰদত্ত ভৰ এইটো ফৰ্মুলা প্ৰদত্ত ভৰ বাই গ্ৰাম পাৰমাণবিক ভৰ পূৰণ এভগাড্ৰ সংখ্যা প্ৰদত্ত ভৰ কিমান দিছে 100 গ্ৰাম সোডিয়াম তো এই সোডিয়ামটো লিখি দিলে 100 গ্ৰাম ঠিকই আছে তো সোডিয়ামৰ পৰমাণু সংখ্যা আপোনাৰ প্ৰদত্ত ভৰ 100 আছে আৰু পাৰমাণবিক ভৰ কিমান আছে 23 টো মই দিছো নহয় সেই 23 থাকি গ'ল ঠিক আছে আৰু এভগাড্ৰ সংখ্যা 6.02 into 10 to the power 23 এইকেইটা পূৰণ কৰি পেলাই কিমান পাইছো মই 2.62 into 10 to the power 2 হা আৰু ইয়াতে চাওকচোন প্ৰদত্ত ভৰ দিয়া আছে আপোনাৰ 100 নহয় সোডিয়ামৰ अगेन 100 লিখি দিলো আৰু সোডিয়ামৰ লিখি দিলো 23 গ্ৰাম তলত দিলো মই পাৰমাণবিক ভাৰ আৰু এভগাড্ৰ সংখ্যা এইখিনি বহাই দিলো পূৰণ কৰিলো এইখিনি পূৰণ কৰিলে মোৰ এইখিনি মানে মান পাইছো মই কিমান 2.62 হা আৰু 10 to 23 আছে ন ইয়াতে 10 10 ঘাত 23 ইয়াতে লিখি দিলো কিমানটা পৰমাণু ঠিক আছে গতি এতিয়া আমাৰ কি ওলাব দিছে লোৰ আইৰন মানে কি লো হা এটা আইৰণৰ ওলাব দিছে সো এই সোডিয়ামৰ ওলোৱা হ'ল এতিয়া মই লোৰ ওলাম সো লোৰ পাৰমাণবিক ভৰ কিমান দিছে 56 মই জানো 56 হয় আইৰণৰ হা সো 56 ইউ বুলি দি দিলো গতিকে লোৰ পৰণৰ ভৰ কিমান হ'ব 56 গ্ৰাম হ'ব ঠিক আছে সিয়াৰে সামসু প্ৰদত্ত গ্ৰাম দিয়া আছে কিমান 100 গতিকে প্ৰদত্ত গ্ৰাম হৈ যাব প্ৰদত্ত ভৰ হৈ যাব 100 আৰু আইৰণৰ দিয়া আছে লোৰ পাৰমাণবিক ভৰ কিমান 56 আৰু পূৰণ কি দি কৰি দিম 6.02 into 10 to the power 23 ওকে এতিয়া এইটো হৈ গ'ল আইৰণৰ মানে লোৰ আৰু সোডিয়ামৰ হৈ যাব 100/23 পূৰণ 6.02 into 10 to the power 23 ইয়াৰে মানটো পালো মই কিমান 2.62 into 10 to the power 23 হা ইমানটা পৰমাণু থাকিব আৰু ইয়াৰে মানটো মই পাম কিমান 1.075 ঠিক আছে
1.075 ইনটু 10⁻24 আছে, ঠিকে আছে, সিমানটা পৰমাণু আছে। গতিকে ইয়াতে মানে এইটো বস্তু মই ইয়াতে দেখুৱাই দিছো ইয়াতে হা। প্ৰদত্ত ভৰ মানে 100 হৈ যাব, কাৰণ ইয়াতে দিয়া আছে 100 গ্ৰাম আইৰণো আছে হা, আইৰণো 100 আছে, সোডিয়ামো 100 গ্ৰামে আছে। গতিকে প্ৰদত্ত ভৰ 100 হৈ যাব, পাৰমাণবিক ভৰ হৈ যাব 56 আইৰণৰ আৰু 6.02 × 10⁻23। সিহঁতক কেলকুলেট কৰি পেলাই এইখিনি মান পালো মই, ঠিক আছে। অতএব 100 গ্ৰাম সোডিয়ামৰ পৰমাণু সংখ্যা হা 100 গ্ৰাম লোৰ পৰিমাণ সংখ্যাতকৈ বেছি হয়। গতিকে এইটো চাওক, এইটো 1 পইণ্ট আছে নে নাই, আৰু এইটো কিমান আছে, এইটো 2 পইণ্ট আছে। সোডিয়াম কিমান আছে, 2 পইণ্ট, এইটো 2 পইণ্ট, 2.62 ডাঙৰ হ'ব হয়নে 1.075তকৈ। গতিকে সেইকাৰণে সোডিয়ামৰ পাৰমাণবিক ভাৰটো বেছি হ'ব। অ'কে, আৰু কি বুলি কয়, আইৰণৰ লোৰ কম হ'ব, ঠিকে আছে, ক্লিয়াৰ হৈছে কথাটো। গতিকে পৰমাণু সংখ্যাটো আপোনাৰ কাৰ বেছি থাকিব, ভৰ গৈ আছো, পাৰমাণবিক সংখ্যাটো কাৰ বেছি হ'ব, আপোনাৰ পৰমাণু সংখ্যাটো সোডিয়ামৰ বেছি হ'ব আৰু লোৰ কম থাকিব, ক্লিয়াৰ। সেই গতিকে এইটো ডাঙৰ হৈছে, এইটো সৰু হৈছে, গতিকে ইয়াৰে বেছি হ'ব সোডিয়ামৰ, এইটো হ'ল সোডিয়ামৰ, অ'কে, এইটো হ'ল আইৰণৰ। গতিকে সোডিয়ামৰ বেছি পাইছো, 2 মানে বেছি হ'ব, এইটো 1 আছে, এইটো কম হ'ব। সেই গতিকে অতএব 100 গ্ৰাম সোডিয়াম পৰমাণু সংখ্যা 100 গ্ৰাম লোৰ পৰমাণু সংখ্যাতকৈ বেছি হয়। অ'কে, এতিয়া আহি যাওক আপোনালোকে অনুশীলনী কি কি শিকিলে, ইয়াৰ পৰা এইখিনি পইণ্ট চাই ল'ব আপোনালোকে হা, ইম্পৰ্টেণ্ট পইণ্ট জানিব লগা আছে, চাই ল'ব আপোনালোকে। ইয়াৰ কুৱেশ্যন আনচাৰ আহি যাওক। অনুশীলনী, অক্সিজেন আৰু বৰনে গঠিত যৌগৰ নমুনা এটাৰ 0.24 গ্ৰাম বিশ্লেষণ কৰাত 0.096 গ্ৰাম বৰণ আৰু 0.144 গ্ৰাম অক্সিজেন পোৱা গৈছিল। ভৰ হিচাপত যুগটোৰ শতকৰা সংযুক্তি গণনা কৰা। এতিয়া গণনা কৰিব দিছে হা। এতিয়া চাবচোন, আপোনাৰ এটা মিক্সচাৰ আছে য'ত বৰণ আছে, ঠিক আছে, আৰু অক্সিজেন আছে, ঠিক আছে, বৰণো আছে আৰু অক্সিজেন আছে। বৰণ আৰু অক্সিজেন লগ লাগি পেলাই কিমান মুঠ আছে, 0.24 গ্ৰাম আছে, ঠিক আছে। তাতে বৰণ কিমান আছে, 0.096, আৰু কি বুলি কয় অক্সিজেন কিমান আছে, 0.144 গ্ৰাম হা। এইখিনি গ্ৰাম বৰণ আছে আৰু এইখিনি গ্ৰাম অক্সিজেন আছে, এইটো ওপৰৰ ফালে দিছোঁ যাতে আপোনালোক কনফিউজ নহওক হা। বৰণ আছে 0.96 গ্ৰাম, 0.096 গ্ৰাম আৰু 0.144 গ্ৰাম অক্সিজেন আছে। দুটা লগ লাগি পেলাই 0.24 গ্ৰাম মুঠ মানে বিশ্লেষণ কৰা আছে, মানে মুঠ আপোনাৰ গঠন যে হৈছে যোগ কৰি পেলাই নমুনাটো, সেইটো হৈছে আপোনাৰ কি 0.24 গ্ৰাম। এতিয়া সুধিছে যে কাৰ মানে শতকৰা সংযুক্তি বেছি, ওলাব দিছে। তাৰে কাৰণে মই কি কৰিম, আপোনাৰ মুঠৰ লগত 2টা হৰণ কৰি দিম আৰু 100 দি পূৰণ কৰিম, এইটো হৈছে ফৰ্মুলা, ঠিক আছে। চ' বৰণৰ ওজন, এতিয়া চাওকচোন, গতিকে এতিয়া চাওকচোন, আপোনাৰ 0.24 গ্ৰাম যোগত মানে এইটো মিক্সাৰ আছে, যোগ মানে কি মিক্সাৰ হা, সেইটোত আপোনাৰ মুঠ কিমান আছে 0.24 গ্ৰাম, এইটো প্ৰশ্নত দি দিছে। তাতে আপোনাৰ বৰণ কিমান আছে 0.096 গ্ৰাম বৰণ আছে। চ' 100 গ্ৰাম যোগত কিমান হ'ব, 100 দি পূৰণ কৰিছো কিয়, কাৰণ মই শতাংশ ওলাব লাগে হা। সেই গতিকে 100 যোগত কিমান হ'ব, বৰণৰ ওজন, বৰণ মানে হা, এইটো স্পেলিং অলপ হেৰি হৈছে, ঠিক কৰি ল'ব। বৰণৰ ওজন কিমান আছে 0.096, অ'কে, বাই তলত কিমান আছে নমুনাৰ ওজন কিমান আছে 0.24 গ্ৰাম, পূৰণ কি কৰিম 100, অ'কে। 0.096 বৰণৰ ওজন এইটো আছে নহয়, 0.096 বৰণৰ ওজন বাই আপোনাৰ নমুনাৰ ওজন কিমান আছে 0.24 আৰু পূৰণ 100 দি কৰিম, তেতিয়া আপোনাৰ কিমান হৈ যাব 40% বৰণ হ'ব হা। কিমান শতাংশ হ'ব, 40%, অ'কে। সলিউশ্যন কৰিব আপোনালোকে, মই সলিউশ্যন কৰি দেখুওৱা নাই, লাগে নেকি, যদি সলিউশ্যন কৰি লাগে তো মই আপোনালোকক কৰি পেলাই দেখুৱাই দিওঁ, ঠিক আছে। এইটো চাওকচোন কেনেকৈ ওলাইছো, 0.096 আৰু কি আছে বাই 0.24 ইনটু 100, ঠিকে আছে। এতিয়া এইটো দশমিক বিলাক আছে, আপোনালোক কনফিউজ হ'ব পাৰে না, মই কি কৰিছো, এইটো 2টা 0 আছে, ইয়াৰে 2টা, এই দশমিকটো 2টা সংখ্যাৰ পিছত আনি দিম, 9.6 কৰি দিম, ঠিক আছে। আৰু ৰ'ব, মই আৰু এটা টেকনিক আপোনাক শিকাই দিওঁ হা। এতিয়া দশমিকৰ পিছত কিমানটা সংখ্যা আছে, 1 2 3, 3টা আছে না, তো 96 to 96 লিখি দিয়ক, 24 to 24 লিখি দিয়ক, ঠিক আছে। আৰু ইয়াতে 1 2 3 তিনিটা সংখ্যাৰ পিছত দশমিক আছে না, 3টা 0 তলত বহাই দিয়ক,
ওকে, ইয়াতে দুটা অংকের পিছত 0 আছে না, এই দুটা 0 ওপৰত বহাই দিয়ক। ক্লিয়াৰ? এইখিনি তিনটা অংকে আছে না দশমিকৰ পিছত, তিনটা 0 তলত বহাই দিয়ক। তলত দুটা অংকে আছে, দুটা অংকের পিছত দশমিক আছে, গতিকে দুটা 0 ওপৰত বহাই দিয়ক। ঠিকে আছে, এনেকে মই দশমিকটো নোহোৱা কৰি দিলো। আৰু এই এশটো আছে নহয়, এইটো পূৰণ এশ কৰি দিলো। ঠিকে আছে, এইটো দুটা 0 কাটা গ'ল, এইটো 0 কাটা গ'ল, এটা 0 থাকি গ'ল নহয়। আৰু এই দুটা আপোনাৰ যিমান কাটাকুটি কৰোঁতে সময় লাগিব সেইখিনিয়ে হা। যদি মই 2 দি কৰোঁ, 3 দি কৰোঁ, 3 8 গুণ 24, 3 3 গুণ 9, 3 2 গুণ 6 নহয়, 8 1 গুণ 8, 8 4 গুণ 32, তো 4 টো 4, এইটো 10, গতিকে কিমান হৈ গ'ল 40%। এশ দি পূৰণ কৰিছিলোঁ, গতিকে শতাংশ চিহ্নটো বহাব পাৰোঁ মই। এই এশটো যে পূৰণ কৰিছোঁ মই, ইয়াৰে জাগাত মই কি দিছোঁ, শতাংশ চিহ্নটো দিছোঁ। ঠিক আছে, আৰু 4 10 গুণ 40 হৈ গ'ল। ঠিক আছে, গতিকে মই বৰণ কিমান পালোঁ, 40% পালোঁ। কিমান পালোঁ, 40%। ঠিক আছে, আৰু ইয়াতে চাওকচোন, আৰু ওলাব দিছিল কিহৰ, অক্সিজেনৰ হা। তো সেম ৱে মই এতিয়া অক্সিজেন ওলাম যে আকৌ 0.24 গ্ৰাম যৌগত আছে 0.144 গ্ৰাম অক্সিজেন। ঠিকে আছে, এইখিনি যিমান মিশ্ৰণ আছে, সেই মিশ্ৰণত ইমানটা গ্ৰাম কি আছে, অক্সিজেন। গতিকে 100 গ্ৰাম যৌগত আছে, আগৰ নিচিনাই লিখিছোঁ, সমান। এইটো বস্তু মই দিয়া নাই আকৌ হা, কাৰণ আপোনালোকে জানিবই বস্তুটো একবাৰ দিছোঁ যিহেতু ফৰ্মুলা, গতিকে ডাইৰেক্টলি মানকেইটা বহাই দিছোঁ। বোৰণৰ ওজন আছে ইয়াতে, আপুনি কিহৰ ওজন বহাব, অক্সিজেনৰ ওজন। অক্সিজেনৰ ওজন কিমান আছে, 0.144, চ' 0.144 লিখিলোঁ। মুঠ আপোনাৰ কিমান আছে ওজন নমুনাৰ, 0.24, 0.24 তলত বহাই দিলোঁ, আৰু 100 দি পূৰণ কৰিছোঁ, এইটো 100 দি পূৰণ কৰিলোঁ। ঠিকে আছে, এইটো মই সলভ কৰি আকৌ দেখুৱাই দিওঁ। 0.144 বাই কি আছিলোঁ, 0.24 আৰু পূৰণ 100, ইয়াৰে মান কেনেকৈ ওলাম, ইয়াৰে আকৌ চাওকচোন, তিনটা অংকের পিছত দশমিক আছে, এই দুটা অংকের পিছত দশমিক আছে হা। ডাইৰেক্টলি আপোনালোকে দুটা দুটা কাটিব পাৰে, কিন্তু মই ডাইৰেক্টলি ধুনীয়াকৈ দেখুৱাই দিওঁ আপোনালোকে, যাতে কনফিউজ আপোনালোকে ভুল নহওক। তিনটা অংকের পিছত দশমিক আছে না, তিনটা তলত বহাই দিলোঁ 0, দুটা অংকের পিছত দশমিক, দুটা 0 ওপৰত বহাই দিলোঁ, আৰু পূৰণ 100 এটা আছেই। এই দুটা 0, এই দুটা 0 কাটা গ'ল, এইটো 0, এইটো 0 কাটা গ'ল হা। এইটো মই কাটিম, আপোনাৰ 6 দি কাটো, 6 4 24, 6 2 12, 6 4 24, again 4 6 24, so 6, আৰু এইটো পূৰণ 10 আছে না, কিমান হৈ যাব, 60%। গতিকে অক্সিজেন কিমান থাকি গ'ল, 60%, আৰু বৰণ কিমান থাকি গ'ল, 40%। ঠিকে আছে, ওকে। চ' ভৰ হিচাপত যোগতাৰ শতকৰা সংযুক্তি গণনা কৰা, দুইটা কৰি দেখুৱাই দিছোঁ। বৰণটো হ'ল কিমান, 40%, অক্সিজেনটো হ'ল 60%। ঠিকে আছে, গতিকে ওলাব পাৰিব বস্তুটো, সহজ পাইছে না বস্তুটো, মই বস্তুটো বুজাই দিছোঁ। ফৰ্মুলাটো মেইনলি মুখস্থ ৰাখিব, যে বৰণ বা অক্সিজেন যি আছে তাৰে ওজন বহাব, নমুনাৰ ওজনটো তলত বহাব, আৰু 100 দি পূৰণ কৰি দিব, সেনেকে শতকৰা হাৰটো ওলাব পাৰিব। অ'কে, এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো যে চাম, ইয়াতে কুৱেশ্যনটো চাওকচোন। 2 নম্বৰ কুৱেশ্যনটো কি কৈছে, যে 3 গ্ৰাম কাৰ্বনৰ লগত 3 গ্ৰাম কাৰ্বনৰ লগত 8 গ্ৰাম অক্সিজেন সৈতে দহন কৰিলে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ল হা। 3 গ্ৰাম কাৰ্বনৰ 50 গ্ৰামৰ যদি অক্সিজেনৰ লগত দহন কৰা হয়, তেনেহ'লে কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব, হয়নে? আৰু ৰাসায়নিক সংযোগ কোনটো বিধি তোমাৰ উত্তৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। তেতিয়া চাওকচোন, ভৰ যে ওলাব দিছে, কাৰ্বন ডাই অক্সাইডৰ ভৰ ওলাব দিছে। ঠিক আছে, চ' মই জানো এটা স্থিৰ অনুপাত হা, যিহেতু মোৰ ইয়াতে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে, গতিকে দ্বিতীয় ক্ষেত্ৰতো মোৰ 11 গ্ৰামেই সৃষ্টি হ'ব, কাৰণ মই জানো এটা ফৰ্মুলা আছে, আমাৰ সূত্ৰ আছে, যাক কওঁ মই স্থিৰ অনুপাত। গতিকে স্থিৰ হিচাপত মানে কি, যদি আগতে 11 আছে, গতিকে নেক্সটতো মই 11 গ্ৰামেই কাৰ্বন ডাই অক্সাইড পাম। ঠিক আছে, কিন্তু তথাপি মই কথাটো কৈ দিওঁ, যে প্ৰথম ক্ষেত্ৰত কি হৈছে, 3 গ্ৰাম কাৰ্বন আছে, অ'কে, আৰু 8 গ্ৰাম কি আছে, অক্সিজেন আছে। দুটা মানে যেতিয়া দহন কৰা হৈছে, কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ল, মানে কাৰ্বন প্লাছ অক্সিজেন কিমান হ'ব, কাৰ্বন ডাই অক্সাইড গেছ। অ'কে, কাৰ্বন কিমান আছে, 3 গ্ৰাম, অ'কে, অক্সিজেন আছে কিমান, 8 গ্ৰাম, আৰু দুটা 8 + 3 কিমান হ'ব, 11, গতিকে কাৰ্বন ডাই অক্সাইড কিমান হ'ল, 11 গ্ৰাম। অ'কে, আকৌ ইয়াতে কৈছে যে যদি 50 গ্ৰাম মোৰ যদি অক্সিজেন থাকে, যদি 50 গ্ৰাম থাকে, তেনেহ'লে মোৰ কাৰ্বন ডাই অক্সাইডৰ ভৰ কিমান হ'ব, হয়নে? তেতিয়াও মোৰ কি হ'ব, 11 গ্ৰামেই হ'ব। কিয় হ'ব, কাৰণ ইয়াৰে মই জানো এটা ফৰ্মুলা আছে, যাক মই কওঁ কিনো, স্থিৰ অনুপাত, বা কি বুলি কয়, কনষ্টেণ্ট প্ৰপৰ্শ্যন হা, ইংৰাজীত কি বুলি কয়, কনষ্টেণ্ট প্ৰপৰ্শ্যন। ঠিক আছে, এইটো নিয়ম মতে কি হয়, সেই প্ৰপৰ্শ্যন মানে অনুপাতটো একেই থাকি যাব।
11 গ্ৰাম যদি আগত পাইছোঁ মই কাৰ্বন ডাই অক্সাইড গেছ, তেনেহ'লে ইয়াৰ পিছতো মই যদি 50 গ্ৰাম অক্সিজেন জ্বলোৱা হয় তেতিয়াও মই 11 গ্ৰামেই কাৰ্বন ডাই অক্সাইড পাম। ঠিক আছে, এতিয়া দ্বিতীয় ক্ষেত্ৰত চাওকচোন, 3 গ্ৰাম কাৰ্বনৰ লগত 8 গ্ৰাম অক্সিজেন দহন হ'লে 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড গঠিত হয়। ইয়াৰ অৰ্থ হ'ল যে কি 50 গ্ৰাম অক্সিজেন আছিল নে, চ' 50ৰ পৰা যদি মই 8, আগৰটো কি আছিল 8 আছিল, 50ৰ পৰা যদি 8 মই বিয়োগ কৰি দিওঁ 42 গ্ৰাম পাম অক্সিজেন। আৰু সেই 42 গ্ৰাম অক্সিজেনটো কি আছে, অংশগ্ৰহণ কৰিব নেকি, অংশগ্ৰহণ নকৰে। অ'কে, গতিকে যিহেতু 42 গ্ৰাম অক্সিজেন বিক্ৰিয়াত অংশগ্ৰহণ কৰা নাই, তাৰমানে কি 8 গ্ৰামে অংশগ্ৰহণ কৰিছে, 8 গ্ৰামৰ লগত কি হ'ব, মই কিমান পাইছোঁ 11 গ্ৰাম কাৰ্বন ডাই অক্সাইড, গতিকে পিছতো মই কি পাম, পিছৰ ক্ষেত্ৰতো মই কাৰ্বন ডাই অক্সাইডৰ ভৰটো কিমান পাম, কি বুলি কয় 11 গ্ৰামে পাম। ঠিকে আছে, গতিকে 42 গ্ৰাম অংশগ্ৰহণ কৰা নাই আমাৰ অক্সিজেনৰ। ওপৰৰ তথ্যৰ দ্বাৰা জনা যায় যে কাৰ্বন আৰু অক্সিজেন বিক্ৰিয়াৰ সময়ত পৰমাণুবোৰ সৰল সংখ্যাৰ অনুপাতত মিলিত হয়। সৰল সংখ্যা বুলি দিছে। ঠিক আছে, সৰল সংখ্যা অনুপাত মানে কি স্থিৰ অনুপাতত বস্তুটো মিলিত হৈছে। হা, ক্লিয়াৰ কথাটো। 42 গ্ৰাম অক্সিজেন আমাৰ বিক্ৰিয়া নকৰে, অংশগ্ৰহণ নকৰে, আৰু 11 গ্ৰামে মই আকৌ কাৰ্বন ডাই অক্সাইডৰ ভৰ হিচাপে পাম। ঠিক আছে, এইটো বস্তু মই লিখি দিয়া নাই আই থিংক, তথাপি আপোনালোকে লিখি দিব যে যদিও এইখিনি 42 গ্ৰাম অংশগ্ৰহণ কৰা নাই, 8 গ্ৰাম যে অংশগ্ৰহণ কৰিছে, গতিকে 8ৰ কাৰণে 11 গ্ৰামহে কাৰ্বন ডাই অক্সাইডৰ ভৰটো ওলাব। আৰু ইয়াতে কোনটো মানে বিধি কাম কৰিছে, স্থিৰ অনুপাতৰ বিধি ইয়াতে কাম কৰিছে। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4 টো চাওকচোন। আপোনাৰ বহু পাৰমাণবিক আয়ন কি আৰু উদাহৰণ দিয়া নহয়। চ' বহু পাৰমাণবিক আয়নবোৰ কি কি আছে, যিবোৰ আয়নত এটাৰ অধিক পৰমাণু থাকে, হা, এটাতকৈ অধিক মানে কি থাকে, পৰমাণু থাকে, আৰু স্বতন্ত্ৰ এককৰ দৰে আচৰণ কৰে, সেইবোৰক আমি কি বুলি কওঁ, বহু পাৰমাণবিক আয়ন বুলি কম। যেনেকি এক্সাম্পল কি হ'ব, সালফেট, হা, সালফেট আয়ন SO4, এইটো ইয়াতে দিব সালফেট আয়ন, হা। আৰু এটা কি হ'ব আপোনাৰ, এইটো কি আছে এমনিয়াম, হা, চ' এমনিয়াম আয়ন এইটো হ'ব NH4, হাইড্ৰজেন তলত দিব এইটো 4টো NH4+, অ'কে, NH4+, এইটো এমনিয়াম আয়ন, এইটো সালফেট আয়ন। ঠিক আছে, এই দুটা হৈছে আমাৰ বহু পাৰমাণবিক আয়নৰ উদাহৰণ। ঠিক আছে, সালফেট আয়ন হ'ব, এমনিয়াম আয়ন হ'ব, কাৰ্বনেট হ'ব। ঠিক আছে, বহুতকেইটা আছে আয়ন হিচাপে উদাহৰণ, মই তথাপি দুটাই মাত্ৰ দিছোঁ। হা, নেক্সট কুৱেশ্যন 4 নম্বৰটো চাবচোন। তলত দিয়াবোৰ ৰাসায়নিক সংকেত লিখা, এইবিলাকৰ সংকেত লিখিব দিছে। যেনেকে মেগনেছিয়াম ক্লৰাইড কি হ'ব, MgCl2, কেলছিয়াম ক্লৰাইড CaCl2 হ'ব, কেলছিয়ামৰ দুটা আছে না, ক্লৰিনৰ 1 থাকে। হা, কপাৰ নাইট্ৰেট CuNO3, কপাৰ নাইট্ৰেট, এলুমিনিয়াম ক্লৰাইড AlCl3, এলুমিনিয়াম 3টা আছে, ক্লৰিনৰ 1 আছে। হা, এইটো কি আছিল, কেলছিয়াম কাৰ্বনেট CaCO3, ঠিকে আছে, দুটাৰো 2 2 আছে। হা, সেই গতিকে 2 2 কাটা যায়, গতিকে মাত্ৰ CaCO3 হ'ব, কেলছিয়াম কাৰ্বনেট। ঠিক আছে, ইয়াতে মই দিছোঁ তথাপিও মেগনেছিয়াম ক্লৰাইড MgCl2, হা, কেলছিয়াম অক্সাইড CaO, আচ্ছা এইটো কেলছিয়াম অক্সাইড আছে, মই কেলছিয়াম ক্লৰাইড বুলি ভাবিছিলোঁ, কেলছিয়াম অক্সাইড CaO হ'ব। ঠিক আছে, এইটো কেলছিয়াম অক্সাইড আছে, হা, CaO, এইটো মই কেলছিয়াম ক্লৰাইড বুলি ভাবিছিলোঁ, নট কেলছিয়াম ক্লৰাইড, কেলছিয়াম অক্সাইড হ'লে CaO হ'ব। অক্সিজেনৰ দুটাই আছে আধান, কেলছিয়ামৰ আধান দুটাই আছে, গতিকে দুটা কেঞ্চেল হৈ যাব, CaO হৈ যাব। বুজি পাইছে কথাটো, ক্লিয়াৰ? ইয়াতে মই আকৌ একবাৰ দেখুৱাই দিওঁ কেনেকে হ'ব। ইয়াৰো আধান 2 হয়, ইয়াৰো আধান 2 হয়, গতিকে Ca2O2 দুটা কাটা গ'ল, গতিকে কি থাকি যাব, CaO হৈ যাব। অ'কে, এনে এইটো বস্তু জাষ্ট মই বুজাবৰ কাৰণে দিছোঁ। হা, লিখিব নালাগে, এইটো বস্তু বুজাবৰ কাৰণে দিছোঁ। তো CaO হৈ যাব ইয়াৰে সংকেতটো, মেগনেছিয়াম ক্লৰাইড MgCl2, কপাৰ নাইট্ৰেট CuNO3, কপাৰ দুটা আছে আৰু নাইট্ৰেটৰ 1 আছে, সেই গতিকে ইয়াৰে তলত একো দিয়া নাই, আৰু কপাৰ 2 আছে, গতিকে ব্ৰেকেটৰ পিছত দিছোঁ 2। হা, নাইট্ৰেট এটা আপোনাৰ আয়ন আছে। হা, চ' CuNO3 হৈ যাব হোলটো, কপাৰ নাইট্ৰেট, এইটো হোলটো বুলি ক'ব। হা, যেতিয়া মাতিব হোল, এই ব্ৰেকেটটো হোল বুলি মাতিব লাগিব, CuNO3 হোলটো। হা, এলুমিনিয়াম ক্লৰাইড AlCl3, এলুমিনিয়ামৰ 3 আধান হয়, ক্লৰিনৰ 1 হয়, গতিকে এলুমিনিয়ামৰ লগত একো লিখা নাই, AlCl3। অ'কে, কেলছিয়াম কাৰ্বনেট CaCO3, কেলছিয়ামৰো 2 হয়, কাৰ্বনেটৰো 2 হয়, গতিকে 2 2 কেঞ্চেল হৈ গ'ল, চ' কেলছিয়াম কাৰ্বনেট CaCO3। অ'কে, হ'ল এইটো 4 নম্বৰটো আমাৰ। নেক্সট 5 নম্বৰ প্ৰশ্নটো চাবচোন। এইটো হ'ল আমাৰ 3 নম্বৰটো, 4 নম্বৰটো, 5 নম্বৰটো চাওঁ। ঠিক আছে, ইয়াতে কি কৈছে, তলৰ যুগবোৰত থকা মৌলবোৰৰ নাম লিখা। পুৰা চূৰ্ণ
যাক কুইকলাইম বুলি কওঁ। এইটো পুৰা চূৰ্ণত কি থাকে কিন্তু কেলছিয়াম অক্সাইড থাকে হা। ইয়াতে কি থাকিব তলত যোনবোৰত থকা মৌলবোৰৰ নাম লিখা ইয়াতে এটা ক্যালসিয়াম হ'ব এটা অক্সিজেন হ'ব। হাইড্ৰোজেন ব্ৰোমাইড HBr হাইড্ৰোজেন ব্ৰোমাইড বুলি কয়। ইয়াতে হাইড্ৰোজেন আছে আৰু ব্ৰোমিন আছে। বেকিং পাউডাৰ সোডিয়াম বাইকাৰ্বনেট ঠিকই আছে। ইয়াতে কি আছে চাওক বেকিং সোডাৰ ফৰ্মুলাটো কি আছে সোডিয়াম বাইকাৰ্বনেট হা। সোডিয়াম H2 বাই বুজাব কাৰ্বনেট CO3 সোডিয়াম হাইড্ৰোজেন কাৰ্বন অক্সিজেন থাকিব হা। পটাছিয়াম সালফেট নহয় সো পটাছিয়ামটো K দি বুজাম আৰু K2SO4 ঠিক আছে। পটাছিয়াম এক আধান আছে আৰু সালফেটৰ দুই আধান আছে গতিকে ইয়াতে আহি গ'ল। সো K2SO4 ইয়াতে পটাছিয়াম সালফাৰ অক্সিজেন তিনটা মৌলবোৰ আছে না। গতিকে ইয়াৰ নামবিলাক সেনেকে লিখিব লাগিব। ইয়াতে মই দি দিছো কিন্তু চাওকচোন কলিচনা বুলি যি আছে পুৰা স্বৰ্ণ ক্যালসিয়াম অক্সাইড ইয়াতে উপাদান কি আছে ক্যালসিয়াম আৰু অক্সিজেন ঠিকই আছে। হাইড্ৰোজেন ব্ৰোমাইড HBr ইয়াতে হাইড্ৰোজেন আৰু ব্ৰোমিন থাকিব হাইড্ৰোজেন আৰু ব্ৰোমিন। বেকিং সোডাত কি থাকিব সোডিয়াম বাইকাৰ্বনেট মানে সোডিয়াম হাইড্ৰোজেন আৰু কাৰ্বন আৰু অক্সিজেন চাৰিটা উপাদান আছে হা। ইয়াতে পটাছিয়াম সালফেট ইয়াতে পটাছিয়াম থাকিব সালফাৰ থাকিব আৰু অক্সিজেন থাকিব তিনটা উপাদান থাকিব। ক্লিয়াৰ ইজি নহয় জাস্ট ইয়াতে এই ফৰ্মুলাবিলাক মুখস্থ ৰাখিব ইজিলি হৈ যাব হা। নেক্সট থাকিব চাব মলৰ ভৰৰ ওলাব দিছে কোৱেশ্চন নম্বৰ 6 টো আছে যে 5 নম্বৰ টু 6 নম্বৰটো চাওঁ। তলৰ পদাৰ্থবোৰৰ মলৰ ভৰ গণনা কৰা। প্ৰথমতে আছে ইথেন সৰি এইটো C2H2 আছে না ইথাইন হ'ব এইটো হা। ইথাইন এইটো সালফাৰ ফসফৰাছ হাইড্ৰোজেন ক্লোৰাইড বা হাইড্ৰক্লোৰিক এচিড আৰু নাইট্ৰিক এচিড সবৰে ওলাব দিছে। সো ফাৰ্ষ্ট মই ইথাইনৰ ওলাওঁ। ইথাইনটো চাওকচোন C2 এইটো H2 আছে হা C2H2 ওকে। সো ইথিনৰ কি হ'ব নো ইথিন বুলি যদি লিখছে আপোনালোকে ইথাইন বুলি লিখিব হা। ইথাইন বুলি মাতা যায় ইয়াক ওকে। ইথাইন স্পেলিংটো ইয়াৰ পৰা লিখি ল'ব ইথাইন ওকে। সো ইয়াৰে C2H2 কাৰ্বনৰ মই অলপ আগতে কৈছিলো 12 হয় নহয়। কাৰ্বন দুটা আছে পূৰণ 2 কৰিম। হাইড্ৰোজেন এটা আছে হাইড্ৰোজেন মান কিমান পাৰমাণবিক ভৰ 1 হাইড্ৰোজেন কিমান আছে দুটা আছে 2 দি পূৰণ কৰি দিম ঠিকই আছে। 12 দ্বিগুণ 24 যোগ 2 1 গুণ 2 কিমান হ'ব 26U 26U হ'ল ঠিকই আছে। ক্লিয়াৰ হা। নেক্সট আৰু সালফাৰ কিমানটা অণু আছে 8টা আছে হা। আৰু সালফাৰৰ ইয়াতে চাওকচোন আপোনাৰ কি বুলি কয় সালফাৰৰ মই অলপ আগতে আপোনালোক টেবল তালিকা এটা দেখুৱাই দিছিলো যে সালফাৰ মান কিমান হয় 32 হয় হা। সো এইটো চাওকচোন আপোনালোকে এইটো সালফাৰ কিমান দিছে 32 এই তালিকাটো ভালকে মুখস্থ কৰি ল'ব দেই আপোনালোকে ভেৰি ইম্পৰ্টেণ্ট। মই VVI লিখি দিছো ভেৰি ইম্পৰ্টেণ্ট। এইটো টেবল মুখস্থ ভালকে কৰি ল'ব। ইয়াৰে কাৰ কি মান আছে বেছি নাইতো 3 4 5 6 7 8 9 নটা মৌলৰে মান ওলাব লাগে মাত্ৰ মানে মুখস্থ কৰিব লগা আছে। সো এই নটা ভালকে মুখস্থ কৰি ল'ব দেই আপোনালোকে হা। সালফাৰ কিমান আছে 32 গতিকে সালফাৰ S8 সালফাৰ 8টা আছে গতিকে সালফাৰ মান কিমান 32 পালো 32ক কিমান S8 সালফাৰ মান 32 8টা অণু আছে গতিকে 8 দি পূৰণ কৰি দিম 8 2 16 8 3 গুণ 24 যোগ 1 25 তো 256U হৈ যাব। AMU বুলি লিখিব পাৰি এটমিক মাছ ইউনিট বা মাত্ৰ U বুলি লিখিলেও হৈ যাব হা। নেক্সট আছে আপোনাৰ সালফাৰ হ'ল ইথাইন হ'ল ফসফৰাছৰ মান দিয়া আছে 31 হা। P4 দি লিখা হয় বুজোৱা হয়। সো P4 ফসফৰাছৰ মান কিমান দিছে 31 আৰু 4টা আছে না গতিকে 4টা পৰমাণু আছে গতিকে 4 দি পূৰণ কৰি দিলো হা। গতিকে 4 1 গুণ 4 4 3 গুণ 12 24U ওকে। নেক্সট কি আছে নো এই তিনটা হ'ল। নেক্সট হাইড্ৰক্লোৰিক এচিড HCl হাইড্ৰোজেনটো মই জানো 1 আছে আৰু ক্লোৰিনটো 35.5 হয় ওকে। কিমান হৈ যাব 36.5U ওকে। ক্লিয়াৰ হৈছে এইখিনি ক্লোৰিন 35.5 হয় মুখস্থ ৰাখিব দেই আপোনালোকে। ইয়াতে সেম টেবলত দিয়া আছে চাওকচোন আপোনালোকে এইটো তালিকা ক্লোৰিনটো কিমান আছে 35.5 ওকে। আৰু হাইড্ৰোজেনটো কিমান আছে 1 সো HCl কিমান হ'ব 1 + 35.5 ওকে 36.5U হ'ল হা। নেক্সট আছে নাইট্ৰিক এচিড মানে HNO3 হাইড্ৰোজেনৰ 1 আছে পাৰমাণবিক ভৰ আকৌ নাইট্ৰোজেনটো আপোনাৰ কিমান আছে 14 আছিল হয়নে। নাইট্ৰোজেনৰ এটমিক কি বুলি কয় তাৰ এটমিক কিমান আছে 7 আছে হা এটমিক নম্বৰ
গতিকে তাৰে দ্বিগুণ হৈ যাব 14 নাইট্ৰজেন। অক্সিজেন 16 ইনটু অক্সিজেন 3টা মল আছে, গতিকে 3 দি পূৰণ কৰি দিয়ক। ঠিকে আছে, 1 2 14 কিমান 15, 6 3 গুণ 18, 3 গুণ 3 যোগ 1 4 নহয়, এই দুটা যোগ কৰিলে কিমান হ'ব কওকচোন? 63 ইউ। ঠিকে আছে, গতিকে নাইট্ৰিক এচিডৰ কিমান হ'ব? 63 ইউ হ'ব। ক্লিয়াৰ? মই চবৰে ওলাই ধুনীয়াকৈ দেখুৱাই দিছোঁ ইয়াতে ছাইডত, বস্তুটো বুজাই দিছোঁ কেনেকৈ হৈছে, এনেকৈ ডাইৰেক্টলি দেখিব পাৰিব আৰু ইয়াতে বস্তুটো বুজাই দিছোঁ মই। ঠিক আছে, কেনেকৈ হ'ল হা। নেক্সট আমি 7 নম্বৰটো চাম। 7ৰ পাছতো কি কৈছে? ভৰ কিমান হা। 1 মোল নাইট্ৰজেনৰ পৰমাণু কিমান ভৰ হ'ব নহয়, আৰু নেক্সট 4 মোল এলুমিনিয়ামৰ ওলাব দিছে। এলুমিনিয়াম পৰমাণু ভৰ দিয়া আছে 27 হা। এগেইন 10 মোল কিমান আছে? সোডিয়াম সালফেট হা, সৰি সালফাইট, SO3 আছে না সালফাইট হা, চবৰে ভৰ ওলাব দিছে। চ' 1 মোল নাইট্ৰজেন পৰমাণু চাওঁ। নাইট্ৰজেন মই জানো কিমান আছে ন, 14 হয়, গতিকে 14 হ'ব 1 মোল যিহেতু। গতিকে 1 মোল পৰমাণু সমান কিমান হয়? গ্ৰাম পাৰমাণৱিক ভৰ। আমি এইটো জানো হা, 1 মোল পৰমাণু মানে কি আপোনাৰ 1 গ্ৰাম পাৰমাণৱিক ভৰ। ওকে, চ' 1 মোল নাইট্ৰজেন হা পৰমাণু কিমান? নাইট্ৰজেনৰ গ্ৰাম পাৰমাণৱিক ভৰ, আৰু 1 মোল আপোনাৰ নাইট্ৰজেন পৰমাণু ভৰ কিমান হয়? এইটো 14 গ্ৰাম হয়, গতিকে এইটোৱে আনচাৰ হ'ব। ঠিকে আছে, কেনেকৈ ওলাইছো চাওকচোন। এইটো আপোনাৰ তালিকাটো মই দিছিলোঁ। নাইট্ৰজেন কিমান আছে? 14 হয়নে, গতিকে সেইকাৰণে 14 হ'ব। ঠিক আছে, 14 গ্ৰাম হ'ব নাইট্ৰজেনৰ হা। এতিয়া বিৰ কি আছে? এলুমিনিয়াম ইয়াতে দিয়া আছে 27 হা, আৰু 4 মোল আছে, গতিকে 27 4 দি পূৰণ কৰি দিম, সেয়ে হ'ব। ওকে, চ' ইয়াতে 1 মোল এলুমিনিয়াম পৰমাণু মানে এলুমিনিয়ামৰ গ্ৰাম পাৰমাণৱিক ভৰ সমান হ'ব, গতিকে 4 মোল এলুমিনিয়াম, এইটো Al হ'ব হা, এলুমিনিয়াম পৰমাণু ভৰ সমান কিমান হ'ব? 4 আছে না, সেই 4 দি পূৰণ কৰি দিম, আৰু এলুমিনিয়াম পৰমাণু ভৰ কিমান? 27, এইটো দিয়া আছে প্ৰশ্নত, গতিকে 4 দি কি কৰিম? ইয়াৰে আমাৰ 27 আছে, পূৰণ কৰি দিম 108 গ্ৰাম। ঠিকে আছে, 4 8 গুণ 28, 2 4 2 8, 2 2 10, 108 গ্ৰাম আনসাৰ হ'ব। ওকে, নেক্সট সোডিয়াম সালফাইডৰ কাৰণে সোডিয়াম সালফাইড SO3 হ'ব। ওকে, চ' 10 মোল সোডিয়াম সালফাইড মানে 10 দি পূৰণ কৰি গোটেইখিনি, চ' 10 পূৰণ সোডিয়াম কিমানটা আছে? 2টা আছে। সোডিয়ামৰ মই জানো পাৰমাণৱিক ভৰ কিমান? 23ক কি কৰিম? 2 দি পূৰণ কৰি দিম। ঠিকে আছে, এইটো ওলাই পেলাই দেখুৱাই দিওঁ। সোডিয়াম সালফাইড 10টা মোল আছেতো, গতিকে 10 পূৰণ 23, সোডিয়ামৰ 23 হয়, সোডিয়াম 2টা মোল আছে, গতিকে 2টা মোল আছে, গতিকে 2 দি পূৰণ কৰি দিলোঁ। সালফাৰ মই জানো কিমান? 32 নহয়, সালফাৰ কিমান আছিল? 32 নহয়, আৰু অক্সিজেন কিমান? 16, 3টা অক্সিজেন আছে, 3 দি পূৰণ কৰি দিলোঁ। ঠিক আছে, 10টো চবৰে লগতো পূৰণ যাব হা। 23 দুগুণ কিমান হৈ যাব? 3 2 6, 2 2 4, 46 নহয়, 32 প্লাছ কৰিম 6 6 18, 3 48, এই 3টা যোগ কৰি দিম, কিমান হৈ যাব? 8 2 16, 4 5 6 7 8 9 10 11 12 নহয়, এইটো কিমান হৈ যাব? 126 আৰু 0, এইখিনি গ্ৰাম নহয়। এইটো বস্তু মই চি নম্বৰটো ইয়াতে কৰি দেখুৱাই দিছোঁ হা, চি নম্বৰটো অলপ ছাইডত মই কৰি দেখুৱাই দিছোঁ, যাতে আপোনালোকে বস্তুটো বুজি পাব। এতিয়া এনে জাষ্ট মই লিখি দিছোঁ কেনেকৈ হৈছে, যদি ধৰিব নোৱাৰে তে এইখিনি বস্তু চাব। 10 গ্ৰাম 10 মোল কি আছে? সোডিয়াম সালফাইড, চবৰে মানকেইটা বহাই পেলাই মই পালোঁ কিমান? 1260 গ্ৰাম। ঠিক আছে, নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 8, মললৈ পৰিৱৰ্তন কৰিব দিছে, যেনেকৈ 12 গ্ৰাম অক্সিজেন হা, 20 গ্ৰাম পানী এণ্ড 22 গ্ৰাম কাৰ্বন ডাইঅক্সাইড। ঠিক আছে, ইয়াতে আমাৰ এটা ফৰ্মুলা বহিব, এই ফৰ্মুলাটো আমাৰ কিতাপত দিয়া আছে, আপোনাক দেখুৱাই দিওঁ কোনটো ফৰ্মুলা বহিব। ঠিক আছে, এইখিনিতে দিয়া আছিল, চি দিছ ওৱান, এন বাই এন নট মানে চৰি এইটো নহয়। ওকে, এইটো এন নট মানে তো আপোনাৰ এইটো হৈ যাব এভোগাড্ৰ সংখ্যা নহয়, এভোগাড্ৰ সংখ্যা নহয়, আপোনাৰ ফৰ্মুলাটো আছিল এই আৰম্ভণিটো মই একবাৰ পঢ়াইছিলোঁ যে এটা প্ৰশ্নত প্ৰদত্ত ভৰ বাই মলৰ ভৰ, সেইটো হ'ব। প্ৰদত্ত ভৰ যিমান দিয়া থাকিব প্ৰশ্ন সেইটো, আৰু মলৰ ভৰটো মই ওলাব লাগিব, এইখিনি দি মই হৰণ কৰি দিলে মই মলৰ সংখ্যাটো পাই যাম। এইটো আছে মেইন ফৰ্মুলা হা, এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আছে, বাৰে বাৰে ৰিপিট হৈ আছে এইটো কুৱেশ্যন এটা ৰিপিট হৈছে, আৰু ইয়াৰে পৰা এইটো প্ৰশ্নবিলাক এইটো ফৰ্মুলা থকা প্ৰশ্নটো ৰিপিট হৈছে হা, গতিকে দুটা ফৰ্মুলা ভালকৈ মুখস্থ ৰাখিব। ঠিক আছে, চ' এতিয়া মই চাওক অক্সিজেন মই কেনেকৈ লিখোঁ? অক্সিজেন গেছ O2 মানে কিমান? 16 O, আৰু 2 দি পূৰণ কৰি দিম
কিমান হৈ যাব 32 গতিকে ইয়াৰ পাৰমাণৱিক ভৰ কিমান হ'ব 32 গ্ৰাম হ'ব ঠিক আছে গতিকে সেইকাৰণে অক্সিজেন মলৰ ভৰ মই ওলাই দিছো 2.16 সমান 32 গ্ৰাম পাৰ মোল ওকে বা মোল ইনভাৰ্স বুলি দি দিয়ক ঠিক আছে এতিয়া অক্সিজেন মলৰ সংখ্যা কিমান হ'ব প্ৰশ্নত দিয়া আছে 12 গ্ৰাম অক্সিজেন গেছ আছে সো 12 টো ওপৰত লিখি দিলো এই 32 তলত আহি যাব এইটো হৰণ কৰিলে মই মানটো কিমান পাম 0.375 মোল ঠিক আছে নেক্সট চাবছো পানী সেম বস্তু আছে হা পানীটো মই পানী ফৰ্মুলা কি আছে H2O H মানে কিমান 1 আৰু H কিমানটা আছে হাইড্ৰোজেন দুটা আছে দুই দি পূৰণ কৰিলো প্লাস অক্সিজেন কিমানটা আছে অক্সিজেন মই জানো 16 হয় ইয়াৰে মানটো হা অক্সিজেন মান কিমান হয় 16 পাৰমাণবিক ভৰটো সো 1 * 2 2 * 2 প্লাস 16 কিমান হ'ব 16 + 2 18 গতিকে সেই কাৰণে পানীৰ মোলৰ ভৰ কিমান হ'ব 18 গ্ৰাম পাৰ মোল বা মোল ইনভাৰ্স হা -1 বুলি দিব 18 গ্ৰাম মোল ইনভাৰ্স -1 থাকে ইনভাৰ্স বুলি কোৱা হয় এতিয়া মই ইয়াৰে মানটো ওলাম এই তলত কি দিম মই 18 বহাম আৰু ওপৰত কিমান বহাম মই ইয়াৰে মান কিমান দিছে 20 গ্ৰাম সো ইয়াৰে মান কিমান হ'ব 20/18 ঠিক আছে গতিকে পানীৰ মোলৰ সংখ্যা কেনেকৈ হ'ব 20 টো মই আপোনাক দেখাই দিছিলো 20 টো আপোনাৰ প্ৰশ্নত দিয়া আছে পানী কিমান প্ৰদত্ত ভৰ কিমান 20 গ্ৰাম আৰু মই পাৰমাণবিক ভৰ কিমান পাইছো 18 গ্ৰাম সো 20/18 মানে 18 ভাগৰ 20 এতিয়া হেটো সলভ কৰিলে মই 1.11 মোল পাম ঠিক আছে সেম এতে কার্বন ডাইঅক্সাইড চাওক মই আপোনাক দেখাই দিও কার্বন ডাইঅক্সাইড কার্বন মানে 12 6 অক্সিজেন টু 16 * 2 12 প্লাস এটু 32 হৈ যাব যেটা যোগ কৰিলে মই কিমান পাম 44 সো 44 হৈ যাব তাৰ কি বুলি কয় পাৰমাণবিক ভৰ ওকে কার্বন ডাইঅক্সাইডৰ সো এটু মই পালো কিমান 44 গ্ৰাম মোল ইনভার্স ওকে আৰু 22 গ্ৰাম কার্বন ডাইঅক্সাইডৰ মোলৰ সংখ্যা কিমান হ'ব হা এটা প্ৰশ্ন দি আছিল 22 গ্ৰাম কার্বন ডাইঅক্সাইড গতিকে প্ৰদত্ত ভৰ কিমান আছে 22 গ্ৰাম সো প্ৰদত্ত ভৰ মই ওপৰত লিখছো 22 গ্ৰাম আৰু পাৰমাণবিক ভৰ মই কিমান পাইছো 44 40 গ্ৰাম দুটা হৰণ কৰিলে 1/2 হ'ব মানে 0.50 মোল ওকে সো এটু হল মোৰ কার্বন ডাইঅক্সাইডৰ মলৰ সংখ্যা ওকে নেক্সট আমি 9 নম্বৰটো চাবচোন ইয়াতে আপোনাৰ কি কৈছে 0.2 মোল অক্সিজেন পৰমাণুৰ ভৰ ওলাব দিছে আৰু ইয়াতেও 0.5 মোল পানী অণু মানে ভৰ ওলাব দিছে ভৰৰ কাৰণে ফৰ্মুলাটো কি আছিল ইয়াতে চাওকচোন আপোনাৰ ইয়াতে দিয়া আছে এইটো ফৰ্মুলা ভৰ সমান কি মোলৰ ভৰ পূৰণ মোলৰ সংখ্যা ওকে মোলৰ সংখ্যা ওলাব লাগিব আপুনি মোলৰ ভৰ দিয়া আছে এনেকে দুটা পূৰণ কৰিলে মই এইটো পাই যাম m = m পূৰণ n হা সো এইটো বস্তু মই কেনেকৈ লিখিম চাওকচোন ইয়াতে ফাৰ্স্ট মই ইয়াতে পানীৰ খিনি দিছো বি নম্বৰটো মই দিছো আগতে সো বি নম্বৰটো চাই লও 0.5 মোল পানী অণু হা সো মই জানো পানীৰ এইটো কিমান হয়নো h * 2 মানে 1 * 2 + 16 2 যোগ 16 কিমান হ'ব 18 গতিকে মোৰ পানীৰ এনে পাৰমাণবিক ভৰ কিমান 18 গ্ৰাম হা আৰু 0.5 প্ৰদত্ত ভৰ আছে ভৰটোতো আমাক ওলাবই দিছে মোলটো কিমান আছে 0.5 নহয় সো ফৰ্মুলাটো কি আছিল যে মোলৰ সংখ্যা সমান কি আছিল নো প্ৰদত্ত ভৰ বাই পাৰমাণবিক ভৰ সো মোৰ এতিয়া মোল দিয়া আছে আৰু ভৰটো ওলাব দিছে ভৰ ওলালে এই দুটো পূৰণ হৈ যাব হা ফৰ্মুলাটো কি আছিল নো মোল গতিকে যেটো ভৰ ওলাব দিছে এইটো বস্তু ওলাব দিছে মোৰ হা সো এইটো প্ৰদত্ত ভৰ ওকে সো প্ৰদত্ত ভৰ সমান কিমান হৈ যাব দুটা পূৰণ হৈ যাব বজ্ৰ পূৰণ মোল পূৰণ এইটো পাৰমাণবিক ভৰ ওকে সো এইটো মানে মই স্মল m বুজাইছো এইটো মানে মোলৰ সংখ্যা মানে n বুজাইছো আৰু প্ৰদত্ত ভৰ মানে ক্যাপিটাল M বুজাইছো ঠিক আছে এইটোই ফৰ্মুলা ইয়াতে লিখিছো মই যে পাৰমাণবিক ভৰ সমান কিমান হ'ব মোলৰ সংখ্যা পূৰণ মোলৰ ভৰ বা প্ৰদত্ত ভৰ যি দিয়ক আপনি হা সো ইয়াতে মোৰ 0.5 আছে পানী সো মোৰ কি বুলি কয় এইটো মোৰ দিয়া আছে 0.5 মোৰ n বুজাব মোলৰ সংখ্যা n দিয়া আছে কিমান n দিয়া আছে ইয়াতে আমাৰ 0.5 আৰু ক্যাপিটাল M হৈ যাব কিমান 18 ঠিক আছে এটো হৈ যাব m মোল গতিকে ভৰ কিমান হৈ যাব 18 পূৰণ 0.5 সমান কিমান হ'ব 9 গ্ৰাম ঠিক আছে এটা পূৰণ কৰিলে 9 গ্ৰাম পাম এইটো হল পানীৰ ওকে এইটো কি হল পানীৰ কাৰণে আগতে এইটো ওলাব লাগিব কিন্তু এইটো ফাৰ্স্ট স্টেপ এইটো হ'ব সেকেন্ড স্টেপ ইয়াৰে পৰা এইখিনি আৰম্ভণি কৰিব যে মোলৰ সংখ্যা সমান
প্রদত্ত ভর, হ্যাঁ তো প্রদত্ত ভর বাই পারমাণবিক ভর, গতিকে ভর পূরণ ভৰ সমান কি হ'ব মল পূৰণ প্ৰদত্ত ভৰ। সো এইটো মই এম এ দি বুজাওঁ, এইটো স্মল এম, এইটো কেপিটেল এম, আৰু যি দি আছে এইখিনি ইয়াতে লিখি দিছোঁ, মানকেইটা বহাই মই 9 গ্ৰাম পালোঁ। ঠিক আছে, ছেম এতিয়া এই নম্বৰটো চাওঁ, এতিয়া বি নম্বৰটো এই নম্বৰটো চাওঁ। নেক্সট চাব এই নম্বৰটো আমাৰ কি দিছে, অক্সিজেন ওলাব দিছে। অক্সিজেনৰ মই জানো কিনো O2, O মানে 16 ইনটু 2 কিমান হ'ব 32 গ্ৰাম। ওকে, সো অক্সিজেন মই জানো, সরি এইটো ইউ হ'ব নট গ্ৰাম। ওকে, গ্ৰাম দিয়ক বা যি দিয়ক, ঠিক আছে গ্ৰামে দিয়ক, ঠিক আছে। এইটো গ্ৰাম হ'ল, অক্সিজেনৰ গ্ৰাম কিমান 32 পালোঁ মই। আৰু আমাৰ অক্সিজেনৰ মোল কিমান দি আছে 0.2। সো ইয়াতে দিয়া আছে কেপিটেল এম, কেপিটেল এমটো কি হ'ব পাৰমাণবিক ভৰ, হা সমান কিমান দিছে 32 গ্ৰাম। আৰু স্মল এম আপনার এন বুঝাব মলৰ সংখ্যা কিমান দিছে 0.2 মল, ঠিক আছে। গতিকে মোৰ ভৰ কিমান হ'ব, ভৰ সমান এম পূৰণ এন, 32 পূৰণ 0.2 সমান কিমান হৈ যাব। ইয়াতে চাবচোন অক্সিজেন আছে মানে মাত্ৰ O নট O2, মই O2 ওলাই দিছিলোঁ, হা অলপ ঠিক কৰি ল'ব। O2 যেহেতু নাই, মাত্ৰ O আছে, O গতিকে মাত্ৰ 16 হ'ব, ঠিক আছে 16 গ্ৰাম হ'ব। সো ইয়াতে আপনার হৈ যাব এইটো 16 গ্ৰাম, ঠিক আছে ক্লিয়ার। অক্সিজেন পারমাণবিক ভর কিমান হ'ব 16, মাত্ৰ O আছে নট O2, অক্সিজেন গ্যাস হৈ যাব। ইয়াতে O মানে অক্সিজেনৰ পারমাণবিক ভর ওলাব দিছে O, মাত্ৰ O, গতিকে অনলি 16 হ'ব, হা। সো এম হৈ যাব 16 আৰু এন হৈ যাব 0.2, মলৰ সংখ্যা দি আছে 0.2, গতিকে দুটা পূৰণ কৰি দিয়ক, এইটো হৈ যাব 16। ওকে, এই দুটা পূৰণ কৰিলে কিমান হৈ যাব 6 to 12, 200 to 330, 32 দশমিক আছে না, ওই দশমিকটা আহি গ'ল 3.2 গ্ৰাম। ওকে ক্লিয়াৰ, এইখিনি অলপ ঠিক কৰি ল'ব দেই, ডোন্ট বি কনফিউজ, আৰু ভুলকে নিলিখিব দেই। এইটো নহয় যে ভিডিঅ'টো পজ কৰি দিলোঁ, লিখি ল'লোঁ, আকৌ ঠিক কৰিলোঁ, নো নট ইন দ্যাট ৱে। ভালকে চাই ল'ব, মই যেতিয়া কৈ দিছোঁ এতিয়া এনেকৈ লিখি লওক, তাৰ পিছতে লিখিব, ঠিকে আছে। কাৰণ মোৰো কেতিয়াবা ভুল হৈ যাব পাৰে, কাৰণ মই এতিয়া অক্সিজেন গেছটো ভাবিছিলোঁ, বাট ইয়াতে মাত্ৰ O দিছে ওলাব, মাত্ৰ O অক্সিজেন পৰমাণু, মাত্ৰ অক্সিজেন পৰমাণু মানে O কথা কৈছে নট O2। ওকে, সো এইটো O মাত্ৰ 16 হয়, মই জানো 16 গ্ৰাম হৈ যাব, আৰু পাৰমাণবিক ভৰটো হৈ গ'ল 16 গ্ৰাম, এণ্ড এন মানে মলৰ সংখ্যা দিয়া আছে 0.2 মোল, গতিকে ভৰ কিমান হৈ যাব এম ইনটু এন মানে 16 ইনটু 0.2। ওকে, তো 16 ইনটু 0.2 কিমান হ'ব 3.2 গ্ৰাম। ক্লিয়াৰ, ওকে, সেই বস্তু মই ইয়াতে দিছোঁ, অক্সিজেন পাৰমাণবিক ভৰ 16 ইউ, ওৰ মলৰ ভৰ 16 গ্ৰাম, গতিকে এইখিনি পূৰণ কৰি দিয়ক। ওকে, ইয়াতে O ইউ বুলি দিছে, আপোনালোকে ইউ বুলি দি দিয়ক, ইয়াতে ইউ বুলি দি দিয়ক, কিন্তু বস্তুটো যাই পেলাই লাষ্টত যাই গ্ৰামে হ'ব। ওকে, তো ক্লিয়াৰ হৈছে এইখিনি বস্তু, ক্লিয়াৰ হৈছে নে নাই আপোনালোকৰ? মই বস্তুটো এনেই বুজাই দিছোঁ, নিজৰ ফালৰ পৰা ভালকৈ বুজাই দিছোঁ, গতিকে ক্লিয়াৰ মোৰ হিচাপত হ'ব লাগে, কাৰণ অক্সিজেনৰ মলৰ সংখ্যা 16 গ্ৰাম আছে, আগেইন পাৰমাণবিক ভৰ, আচ্ছা ইয়াতে ভৰ হিচাপত আহিলেতো আকৌ পিছত মই গ্ৰামতে আনিব লাগিব হয়নে, তেতিয়াইতো মোৰ ইউনিটটো গ্ৰাম হ'ব। সেইটো ইউ নহয় গ্ৰাম বুলি দিব, কাৰণ যেতিয়া ভৰ ওলাব যাওঁ মই এইটো গ্ৰামেই হ'ব। মই বাৰে বাৰে কাটাকুটি কৰি আছোঁ, আই এম ভেৰি চৰি ফৰ দেট, বাট ক্লাছত যাই এইটো গ্ৰামেই হ'ব, নহ'লেতো ইউ দিলে দেখোন ইয়াতে এককটো ইউ হৈ যাব হয়নে, চ' ইউ নহয়, ইয়াৰে গ্ৰামত ওলাইছোঁ মই ভৰ, সেই গতিকে 16 গ্ৰাম হৈ গ'ল, ঠিক আছে। আৰু এনটো হৈ গ'ল 0.2, দুটা পূৰণ কৰি 3.2 গ্ৰাম, ঠিক আছে। ইয়াতে চাওকচোন আমাৰ কুৱেশ্যন নম্বৰ 10, 10 নম্বৰ কুৱেশ্যনটো কি কৈছে 16 গ্ৰাম গোটা ছালফাৰত থকা ছালফাৰ অণু S8ৰ সংখ্যা গণনা কৰিব দিছে, ঠিক আছে। চ' এইটো কেনেকৈ কৰিম মই চাওক, 10 নম্বৰটো আমাৰ 1 মোল ছালফাৰ আছে না S8, ওকে, তাৰে মলৰ ভৰ কিমান হ'ব, এছৰ মই জানো পাৰমাণবিক ভৰ কিমান 32, 8টা আছে পৰমাণু, গতিকে 8 দি পূৰণ কৰি দিলোঁ, কিমান পালোঁ মই 256 গ্ৰাম, ঠিক আছে। গতিকে 1 মোল ছালফাৰত কিমান থাকিব 6.02 ইনটু 10⁻23টা পৰমাণু থাকিব, ওকে, এইটো এভগাড্ৰ সংখ্যা। গতিকে 256 গ্ৰামৰ ছালফাৰ কিমান থাকিব পৰমাণু, আপোনাৰ কি বুলি কয় 6.02 ইনটু 10⁻23, এইটো 23 হ'ব, ইমানটা পৰমাণু থাকিব। গতিকে 16 গ্ৰামত কিমান থাকিব, 16 গ্ৰামত ওলাব দিছে নহয় 16 গ্ৰাম, গতিকে 16 গ্ৰামত ছালফাৰত আপোনাৰ কিমান থাকিব পৰমাণুকেইটা, তো 6.02টো আছেই ইনটু 10⁻23, আৰু এই 256টো তলত নামি যাব, আৰু এই 16টো পূৰণ হৈ যাব,
ঠিক আছে, এইটো সলভ কৰিলে মই কিমান পাম 3.76 ইনটু 10^22 ঠিক আছে, তাৰ মানে 256 গ্ৰামত কিমান থাকিব 6.02 ইনটু 10^23 গতিকে একত কিমান থাকিব 6.02 ইনটু 10^23 বাই 256 আৰু 16 গ্ৰামত কিমান থাকিব 6.02 ইনটু 10^23 বাই এইখিনি ইমানটা পৰমাণু থাকিব, ইমানটা মলিকিউলছ থাকিব হা সালফাৰৰ। নেক্সট আমাৰ 11 নম্বৰ কোৱেশ্চনটো চাবচোন, ইমান গ্ৰাম এলুমিনিয়াম অক্সাইডত থকা এলুমিনিয়াম আয়ন সংখ্যা গণনা কৰা আৰু ইয়াৰে আপোনাৰ দি আছে এলুমিনিয়াম 27U হয় হা পাৰমাণবিক ভৰ। ওকে, সো এলুমিনিয়াম অক্সাইড হা 11 নম্বৰ চাই আছো, এলুমিনিয়াম অক্সাইড Al2O3 এলুমিনিয়াম মানে কিমান আছিল নো 27, এলুমিনিয়াম কিমান আছে দুটা আছে 16, অক্সিজেন 16 হ'ব তিনটা আছে হা 14 4 554 প্লাস 6 18 48 এটা যোগ কৰিলে কিমান হ'ব 12 10 108 গ্ৰাম। সো এলুমিনিয়াম অক্সাইডত মোৰ কিমান ভৰ থাকিব 102 গ্ৰাম, সেই কাৰণে এতে মই পাইছো 102 গ্ৰাম ঠিক আছে। ওকে, আৰু যেহেতু 102 গ্ৰাম হা গ্ৰামত 6.02 সমান কিমান হ'ব ইমানটা এলুমিনিয়াম আয়ন থাকিব হয়নে, গতিকে ইমানটা মানে ক'ত গ'লো কুৱেশ্যনটো ইয়াতে কুৱেশ্যনৰ মোৰ চাগে হা এইটো 0.051 গ্ৰাম এলুমিনিয়াম অক্সাইডৰ থকা আপোনাৰ এলুমিনিয়াম আয়ন কিমানটা হ'ব না, গতিকে এই দুটা মই পূৰণ কৰি কিমান পালো মই 12.04, সো এইটো বস্তু ওপৰত লিখি দিলো ঠিকে আছে। আৰু ইয়াতে চাবচোন আপোনালোকে এই 102 গ্ৰাম যে আপোনাৰ এলুমিনা আছে ইয়াতে এলুমিনিয়াম কিমানটা আছে দুটা আছে নে নাই, এলুমিনিয়াম কিমানটা আছে দুটা পৰমাণু আছে হা, গতিকে সেই কাৰণে মই কি কৰিছো 2 দি পূৰণ কৰি দিছো, 2 পূৰণ 6.02 ইনটু 10^23 এই দুটা পূৰণ কৰিলে মই 12.044 ইনটু 10^23 পালো হা, ইমানটা মোৰ কি হৈছে এলুমিনিয়াম আয়ন আছে। ওকে, এতিয়া 0.051 গ্ৰামত এলুমিনাত কিমান থাকিব 102 এলুমিনাত ইমানটা আয়ন আছে, সো ইমানটা গ্ৰামত ইমানটা গ্ৰামৰ এলুমিনাত কিমানটা এলুমিনা থাকিব আয়ন, সো এইখিনি যে মই পূৰণ কৰিছো এইটো ওপৰত বহাই দিম আৰু মই 102 পাইছিলো নহয় এলুমিনিয়াম মুঠ যিমান গ্ৰাম আছে 102 দি হৰণ কৰি দিম আৰু মোৰ কিমান গ্ৰামৰ ওলাব দিছে এইটো বস্তু ওপৰত লিখি দিম, এটা সলভ কৰি পেলাই কিমান পাইছো 6.022 ইনটু 10^20 ইমানটা এলুমিনিয়ামৰ কি থাকিব আয়ন থাকিব। ক্লিয়াৰ হৈছে কথাটো, ভেৰি ইজি। কেনেকৈ কৰিব, আগতে এলুমিনিয়ামৰ মলৰ ভৰটো ওলাই ল'ব 102 গ্ৰাম পালো ঠিক আছে, তাৰে পিছত কি হ'ব আপোনাৰ এইখিনিত এলুমিনিয়াম দুটা আছে নে নাই হা, গতিকে 2 দি পূৰণ কৰি দিব কাক এভগাড্ৰ সংখ্যাটো, যিমান পাব সেই সংখ্যাটো কি কৰিব মুঠ যিমান আপুনি ভৰ পাইছিল তাকে দি হৰণ কৰিব আৰু যিমানটা ওলাব দিছে সেই সংখ্যা দি পূৰণ কৰি দিব ঠিক আছে। সংখ্যাটো সলভ কৰি পেলাই ইমানখিনি পাব 6.022 ইনটু 10^23 ওকে, ইমানটা মোৰ এলুমিনিয়ামৰ আয়ন থাকিব। আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল, লেসনটো লেংদি হৈছে দীঘলা হৈছে অলপ সলভ কৰোঁতে দেখাওঁতে বুজাওঁতে, গতিকে অলপ ভালকে বুজাৰ চেষ্টা কৰিব, যদি বুজি পোৱা নাই আকৌ বেক কৰি পেলাই চাব আৰু বুজাৰ চেষ্টা কৰিব ঠিক আছে। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে মোৰ কষ্টখিনি যদি আপোনালোকে বুজিব পাৰিছে মোক বুজোৱাৰ টেকনিকটো যদি ভাল পাইছে মোক কমেণ্ট কৰি প্লিজ জনাব যে মই কেনেকৈ আপোনালোকক পঢ়াইছো। ওকে, কমেণ্টছ প্লিজ কৰিব, তেতিয়াহে মই গম পাম যে বস্তুটো আপোনালোকৰ ক্লিয়াৰ হৈছে নে নাই, আৰু যদি ক্লিয়াৰ হোৱা নাই বেক কৰি পেলাই আৰু শুনিব মই কি কেনেকৈ বুজাইছো হা, কিন্তু ভুলকৈ নিলিখিব দেই। ওকে, আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন এণ্ড ছাবস্ক্ৰাইব যদি কৰা নাই আমাৰ এক্সাম যদি চেনেল প্লিজ ছাবস্ক্ৰাইব ইট। থেংকছ ফৰ ৱাচিং, জয় হিন্দ।